কোচিং টিউটাৰবোৰলৈ সকলোকে ওয়েলকাম জনাই আজি আমাৰ দিনটোৰ সেকেন্ড ভিডিঅ'লৈ আহি গলো সেকেন্ড ভিডিঅ'ত আজি আমি আলোচনা কৰিম ৰাজনীতি পাৰ্টৰ মানে ভাৰতৰ সংবিধানৰ কিছুমান গুৰুত্বপূৰ্ণ আৰ্টিকুলৰ বিষয়ে যিগিটা আৰ্টিকুলৰ প্ৰশ্ন পৰীক্ষাত অহা দেখা যায় আৰু এইগিটা অকমান এবাৰ যেহেতু এডিআৰই 2.0 যেহেতু অলপ হাৰ্ড হ'ব লেভেল যেতিয়া অলপ হাৰ্ড হ'ব ন সো সেই কাৰণে আমি অলপ এক্সট্ৰা অৰ্ডিনাৰি কোৱেশ্চন কেইটামান আমি কৰিব ট্ৰাই কৰিম যাতে সকলোৱে কোঅপাৰেট কৰে ঠিক আছে সো কোৱেশ্চন কেইটা অকমান লেভেল হাৰ্ড হ'ব কিন্তু আপোনালোকে পাৰিব ঠিক আছে সো মই আকৌবা কৈ দিও যে আমাৰ চেনেলত জিএছৰ গোটেই পাৰ্টটো মাত্ৰ 169 দি থকা হৈছে যদি আপোনালোকে পাৰে ডাউনলোড কৰি এপটো ইনষ্টল কৰি ল'ব ঠিক আছে ওকে সো আমি ষ্টাৰ্ট কৰিছো আজি আমাৰ কোৱেশ্চন প্ৰথম কোৱেশ্চনটোত সোধা হৈছে প্ৰথম কোৱেশ্চনটোত প্ৰশ্ন হৈছে যে ভাৰতীয় সংবিধানৰ এক সেকেন্ড ভাৰতীয় সংবিধানৰ কোনটো পাৰ্টত কি কৈছে যে কোনটো পাৰ্টত মাত্ৰ এটাহে অনুচ্ছেদ আছে ঠিক আছে সো ভাৰতৰ সংবিধানখন আমি সকলোৱে জানো ভাৰতীয় সংবিধানখনৰ কেইবাটাও পাৰ্ট আছে হয়নে সো প্ৰশ্নটো হ'ল যে which of the following parts of Indian constitution has one of articles কৈছে যে ভাৰতৰ সংবিধানৰ কেইবাটাও পাৰ্ট আছে আমি সকলোৱে জানো 22টা পাৰ্ট আছে সো 22টা পাৰ্টৰ ভিতৰত কোনটো পাৰ্টত মাত্ৰ এটা আৰ্টিকল আছে সো আমি ৰিলেটেড কোৱেশ্চন কিটা চাই লওঁ আগত আৰু ইয়াৰ আনসাৰটো হ'ব মই কৈ দিম বাৰু পাৰ্ট নাম্বাৰ 20 ঠিক আছে পাৰ্ট নাম্বাৰ 20 হ'ব কিন্তু ৰিলেটেড যিখিনি কোৱেশ্চন মানে যিখিনি আনসাৰ বনিব পাৰে সেইখিনি বিষয় আবার চাই লওঁ ঠিক আছে সো আমি যদি চাওঁ যে ভাৰতৰ সংবিধানত তোমাৰ কি হ'ব পাৰ্ট কেটা আমি ফাৰ্স্ট যিগিটা পৰীক্ষাত বাৰে বাৰে অহা দেখা যায় সেই পাৰ্ট কেটা বিষয় আমি জাস্ট এবাৰ চাই লওঁ পাৰ্ট 1 সংবিধানৰ পাৰ্ট 1ত কিহৰ বিষয় আছে পাৰ্ট 1ত তোমাৰ কি আছে ইউনিয়ন এণ্ড ইটস টেৰিটৰি হয়নে ভাৰত আৰু ৰাজ্যসমূহৰ সংঘৰ বিষয় আছে ইউনিয়ন এণ্ড ইটস টেৰিটৰি ইউনিয়ন এণ্ড ইটস টেৰিটৰি আমি এটো বেলেগ এটা পেজত চাওঁ ভাল হ'ব আমাৰ কাৰণে ঠিক আছে সো আমি এটো পেজত চাইছো কিয় পাৰ্টস পাৰ্ট নাম্বাৰ 1 পাৰ্ট নাম্বাৰ 1ত কি আছে তোমাৰ যে ইন্ডিয়া ইউনিয়ন এণ্ড ইটস টেৰিটৰি ইউনিয়ন সংঘ আৰু কি হ'ব তোমাৰ ৰাজ্যসমূহৰ ক্ষেত্ৰ ঠিক আছে ইউনিয়ন এণ্ড ইটস টেৰিটৰি ইউনিয়ন এণ্ড ইটস টেৰিটৰিজ ঠিক আছে ৰাজ্য আৰু ইয়াৰ ক্ষেত্ৰসমূহ ঠিক আছে চেন্ট্ৰেল ওকে ইয়াত তোমাৰ 1 পৰা 4 নম্বৰ আৰ্টিকললৈ থকা দেখা যাব ঠিক আছে ইয়াত তোমাৰ 1 পৰা 4 নম্বৰলৈ থকা দেখা যাব আৰু তোমাৰ পাৰ্ট নাম্বাৰ 1 হ'ব পাৰ্ট নাম্বাৰ 2 কি হ'ব পাৰ্ট নাম্বাৰ 2 সোমাব তোমাৰ পাৰ্ট নাম্বাৰ 2 আমি এখিনি ভালকে চাব লাগিব দেই পৰীক্ষাত আহিব পাৰ্ট নাম্বাৰ 2 সোমাব তোমাৰ কি পাৰ্ট নাম্বাৰ সিটিজেনশিপ নাগৰিকত্ব হয়নে সিটিজেনশিপ ইয়াত তোমাৰ সিটিজেনশিপ সোমাব আৰু সিটিজেনশিপত তোমাৰ আৰ্টিকল নাম্বাৰ কি সোমাব ইয়াত তোমাৰ আৰ্টিকল সোমাব 5 পৰা 11 লৈ আৰ্টিকল হ'ব ঠিক আছে পাৰ্ট নাম্বাৰ 3 কি আহিব পাৰ্ট নাম্বাৰ 3 পাৰ্ট 3 ইনক্লুডেড হ'ব তোমাৰ মেইন বস্তুটো আমাৰ ফান্ডামেন্টাল ৰাইট মৌলিক অধিকাৰ ব্যক্তিৰ মৌলিক অধিকাৰ যে মই শৰ্ট ফৰ্মত ফান্ডামেন্টাল ৰাইট বুলি লিখিছো বা ৰাইটস লিখি দিছো ঠিক আছে ফান্ডামেন্টাল ৰাইট কৰ পৰা আছে 12 পৰা 35 লৈকে আছে ঠিক আছে তাৰ পৰা তোমাৰ পাৰ্ট 4 কি থাকিব তোমাৰ পাৰ্ট 4 কি আছে ডিপিএছপি হয়নে ডিপিএছপি কৰ পৰা কলৈকে আছে 36 ৰ পৰা 51 লৈকে ভাৰতৰ সংবিধানত ডিপিএছপি অৰ্থাৎ তোমাৰ মৌলিক কৰ্তব্য ঠিক আছে ডাইৰেক্ট প্ৰিন্সিপালছ অফ ষ্টেট পলিচিছ বিষয়ে উল্লেখ আছে পাৰ্ট 4 আকো আছে নে স্যাৰ আছে পাৰ্ট 4 5 নাপায় পাৰ্ট 4 এ আছে সাব পাৰ্ট আছে ঠিক আছে পাৰ্ট 4 এ তোমাৰ কি আছে তোমাৰ ইয়াত কি আছে ডিপিএছপি পাছতে পাৰ্ট 4 1 ত তুমি কি পাবা তুমি ফান্ডামেন্টাল ডিউটি পাবা ঠিক আছে সো ইয়াৰ আগত কি পালা ডিপিএছপি ডাইৰেক্ট প্ৰিন্সিপাল অফ ষ্টেট পলিচি আৰু তুমি পাৰ্ট 4 এ পাবা ফান্ডামেন্টাল ডিউটিজ তোমাৰ কি নম্বৰ আৰ্টিকল হ'ব ফান্ডামেন্টাল ডিউটিজ তোমাৰ আৰ্টিকল 51 পোৱা যাব ঠিক আছে সো এইটো প্ৰশ্ন মানে বেছিকে সোধে কাৰণ এইটো অলপ লুকাই থাকে মানে পাৰ্ট 4 এটো লুকাই থাকে কাৰণ পাৰ্ট মানে 4 ৰ পাছত সিধা 5 লৈ গুচি যায় সো এই কাৰণে পাৰ্ট 4 এটো আমি চাব লাগিব কাৰণ 51 কি আছে সাব আৰ্টিকল 8 কি আছে তোমাৰ ফান্ডামেন্টাল ডিউটি বিষয়ে উল্লেখ আছে ঠিক আছে তোমাৰ আহিলে পাৰ্ট নাম্বাৰ 5 তোমাৰ ইউনিয়ন কেন্দ্ৰীয় চৰকাৰৰ বিষয়ে উল্লেখ আছে তাত তোমাৰ আৰ্টিকল নাম্বাৰ 52 পৰা 151 লৈকে আছে ইউনিয়ন মানে কেন্দ্ৰীয় চৰকাৰ ইউনিয়ন গভৰ্ণমেন্টত তোমাৰ কি হয় 52 পৰা 151 লৈকে ইয়াত আৰ্টিকল আৰু সবতকে দীঘল পাৰ্ট এটো হৈ গল কি হয় তোমাৰ পাৰ্ট নাম্বাৰ 5 ওকে পাৰ্ট নাম্বাৰ 6ত কি হয় বিষয় আছে পাৰ্ট নাম্বাৰ 6ত তোমাৰ সেন্ট্ৰেল নহয় তোমাৰ কি হয় ষ্টেটছ গভৰ্ণমেন্ট বিষয় আছে আৰু ষ্টেট গভৰ্ণমেন্টৰ বিষয় তোমাৰ কিমান হ'ব 152 পৰা কিমান লৈকে থাকিব 152 পৰা তোমাৰ 237 লৈকে ষ্টেট গভৰ্ণমেন্টৰ বিষয় থাকিব কিমান লৈকে 237 লৈকে আৰু পাৰ্ট 7 কিমান হ'ব 238 পাৰ্ট 7 238 152 পৰা 238
7 ঠিক আছে 152 পৰা 237 লৈ কিমান থাকিব তোমাৰ ষ্টেট গভৰ্ণমেণ্টৰ গোটেই কথাখিনি থাকিব CMO বিষয় থাকিব মন্ত্ৰীমণ্ডলীৰ বিষয় থাকিব সো আমি ভাৰতীয় সংবিধান আগতে পঢ়ি থৈছো সেইকাৰণে আমাৰ কাৰণে কোন চিন্তা কৰিব লগা নাই মাত্ৰ ইয়াত মই গোটেই বস্তুখিনি এবাৰ মানে সাম আপ কৰি দিছো ৰাইট পাৰ্ট 6 হল তোমাৰ ষ্টেটছৰ 152 পৰা 237 পাৰ্ট 7 কি আছে স্যাৰ পাৰ্ট 7 ত তোমাৰ কি হল 5 6 7 ওকে পাৰ্ট 7 তোমাৰ এবলিশ কৰা হল পাৰ্ট 7 ত তোমাৰ কি আছিল আৰ্টিকল নাম্বাৰ 238 আছিল এই আৰ্টিকল নাম্বাৰ 238 ৰ সৈতে গোটেই পাৰ্টটোৱে কেনসেল কৰি দিয়া হল এতিয়া আমাৰ সংবিধানত পাৰ্ট 7 নাই কিয় স্যাৰ কি আছিল 238 ত আমাৰ আগতে ৰাজ্যসমূহক ABCD ক্যাটাগৰীত ভাগ কৰা আছিল ABCD ক্যাটাগৰীত তোমাৰ ভাগ কৰা আছিল সো এতিয়া আমাৰ ৰাজ্যবিলাকক হেতু ক্যাটাগৰীত ভাগ নকৰে এতিয়া আমাৰ ৰাজ্যবিলাক ৰাজ্য আৰু কি হল তোমাৰ ইউনিয়ন টেৰিটৰি হৈ গল সো এতিয়া আমাক এইটো আৰ্টিকলৰ কোনো ধৰণৰ দৰকাৰ নাই সেইকাৰণে পাৰ্ট 7 was repealed ওকে আমাক এটা পাৰ্ট 7 দৰকাৰ নাই পাৰ্ট 8 ত কি আছে স্যাৰ পাৰ্ট 5 6 7 8 পাৰ্ট 8 ত কি আছে আৰু পাৰ্ট 8 ত কিমান নম্বৰ আৰ্টিকলৰ পৰা থাকিব obviously 230 যেতিয়া কেনসেল হ'ব 239 পৰা কিবা তোমাৰ পাৰ্ট 8 আৰম্ভ হ'ব 239 পৰা তোমাৰ 242 লৈকে থাকিব ইউনিয়ন টেৰিটৰি বিষয় থাকিব 239 পৰা ঠিক আছে 239 পৰা 242 লৈকে 239 পৰা 242 লৈকে তোমাৰ কি থাকিব ইউনিয়ন টেৰিটৰি কথা থাকিব তাৰ মানে তোমাৰ ইউনিয়ন টেৰিটৰি যেনেকে চণ্ডীগড় হৈ গল ন এইখিনি হৈ গল এই দিল্লী হৈ গল ওকে সো এই ইউনিয়ন টেৰিটৰি বিলাকৰ বিষয় তোমাৰ ইয়াত উল্লেখ থাকিব যে কেনেকৈ কি হ'ব লাগিব ঠিক আছে পাৰ্ট 7 টো নাই পাৰ্ট 9 আছে নে আছে স্যাৰ পাৰ্ট 9 পঞ্চায়তৰ বিষয় আছে পাৰ্ট 9 ত পঞ্চায়তৰ বিষয় আৰু পঞ্চায়তৰ পৰা প্ৰশ্ন উঠা বহুত দেখা যায় সো সেই কাৰণে এইগিটা অকমান চাই ললে ভাল হ'ব আমাৰ পাৰ্ট 9 ত তোমাৰ পঞ্চায়তৰ বিষয় সুধা দেখা যায় আৰু পঞ্চায়ত স্যাৰ কেই নম্বৰ আৰ্টিকলত পাৰ্ট 9 ত আছে পাৰ্ট 9 ত কি আছে পঞ্চায়ত ওকে পঞ্চায়ত এই পঞ্চায়ত তোমাৰ কিমানৰ পৰা আছে 243 ওকে 242 হৈ গল 243 পৰা সাব আৰ্টিকল বনাই পেলাই 243 ও লৈকে দিয়া আছে 243 ও ঠিক আছে এই ও টো আকৌ 0 বুলি নাভাবিব এটো কি ও হয় ঠিক আছে 243 ও লৈকে কি দিয়া আছে সাব আৰ্টিকল বনাই দিয়া আছে স্যাৰ সাব আৰ্টিকল বনাবলৈ কি দৰকাৰ ডাইৰেক্ট 243 244 কৈ দিয়া হলে কি হয় না বাবা সংবিধানৰ মূল যেটো গাঁথনি স্ট্ৰাকচাৰ চেঞ্জ কৰিব নোৱাৰিবা ঠিক আছে সো সংবিধান তুমি স্ট্ৰাকচাৰ চেঞ্জ কৰিব নোৱাৰিবা তুমি যদি কিবা এড কৰিব লগা আছে তুমি এটা সাব আৰ্টিকল বনাই এড কৰা সাব পাৰ্ট বনাই তুমি এড কৰা কিন্তু তুমি ইয়াত মূল যেটো স্ট্ৰাকচাৰ হয় সংবিধানৰ সেই মূল স্ট্ৰাকচাৰ তুমি হাত দিব নোৱাৰিবা ঠিক আছে সো তুমি যি চেঞ্জেছ কৰা যি ৰিপিল কৰা ইয়াৰ ভিতৰতে কৰা ইয়াৰ কিন্তু বাহিৰ ওলাব নোৱাৰিবা ঠিক আছে ইম্পৰ্টেন্ট পইণ্ট পাৰ্ট 9 ত পঞ্চায়তৰ কথা আছে ওকে স্যাৰ ইয়াত পঞ্চায়ত কেনেকে হ'ব কোড প্ৰথমে আহিলে তো কে ধৰণৰ পঞ্চায়ত ব্যৱস্থা থাকিব এইখিনি তোমাৰ পঞ্চায়ত থাকিব পাৰ্ট 9 সব নগৰপালিকা ইয়েস মিউনিসিপালিটি নগৰপালিকা হয় না জানো মিউনিসিপালিটি মানে চাই লবা এবাৰ ঠিক আছে সো মই মুখত আহি গল কৈছো সো পাৰ্ট 9 ৰ এ তোমাৰ কি মিউনিসিপালিটি কথা থাকিব আৰু ইয়াত তোমাৰ আৰ্টিকল হ'ব 243 পি পৰা 243 জে জি 243 পি 243 পি পৰা 243 পি পাছত আহি গল জেড ওকে জেডৰ পৰা আকৌ হিচাপ কৰিলে এ বি সি ডি লিখি গৈ আছে জি লৈকে পাই গল ঠিক আছে সো সাব আৰ্টিকলে বনাব পাৰিব তোমাৰ কি বনাব নোৱাৰিব বেছিকে তোমাৰ ইয়াত আৰ্টিকল এড কৰিব নোৱাৰিব ডাইৰেক্ট আৰ্টিকল এড কৰিব নোৱাৰিব পাৰ্ট 9a ঠিক আছে না দেখিলা নে যে পঞ্চায়তৰ তলত মিউনিসিপালিটি এড কৰি দিলে নাম দি দিলে পাৰ্ট 9a কি হ'ব এটো পাৰ্ট কি হ'ব মিউনিসিপালিটি ঠিক আছে না মিউনিসিপালিটি ইয়াত কি কৰিলে এড কৰি দিলে পাৰ্ট 9a মিউনিসিপালিটি হৈ গল সা পাৰ্ট 10 ত কি আছে পাৰ্ট 10 কেই নম্বৰ আৰ্টিকলৰ পৰা কেই নম্বৰ আৰ্টিকল হ'ব পাৰ্ট 10 কি থাকিব কোনবা কমেন্ট কৰিবা নেকি পাৰ্ট 10 আৰ্টিকল কোৰ পৰা কোলৈকে থাকিব জানো বাবা কোঅপাৰেটিভ সোসাইটি থাকে বুলি হেতু পৰীক্ষাত অহা দেখা নাই পোৱা হেকানা নাই দিয়া ঠিক আছে সো পাৰ্ট 9b তোমাৰ কোঅপাৰেটিভ সোসাইটি আছে কোঅপাৰেটিভ সোসাইটি আছে তোমাৰ পাৰ্ট 9b তা তোমাৰ 243 জেড এছ পৰা 243 জেড টি লৈকে আছে কি আছে কোঅপাৰেটিভ সোসাইটি আছে সো পৰীক্ষাত অহা দেখা নাই হেকানে নপঢ়িলে হ'ব ওকে সো পাৰ্ট 10 আমি কলো যে পাৰ্ট 10 ত কি হ'ব পাৰ্ট 10 ত তোমাৰ কা বিষয় থাকিব পাৰ্ট 10 ত তোমাৰ শিডিউলড এৰিয়া ঠিক আছে শিডিউলড এৰিয়া বা তোমাৰ ট্ৰাইবেল এৰিয়া বিলাকৰ কথা থাকিব তাৰ মানে কি শিডিউলড এণ্ড ট্ৰাইবেল এৰিয়া কথা থাকিব ই তোমাৰ আৰ্টিকল 244 পৰা 244a লৈকে থাকিব তাৰ মানে এটা আৰ্টিকল থাকিব ঠিক আছে 244 ৰ পৰা 244a লৈকে থাকিব ঠিক আছে ইয়াত এটো আৰ্টিকল সোমাই গল কোড পাৰ্ট 10 তোমাৰ কি হ'ব ট্ৰাইবেল এণ্ড শিডিউল এৰিয়া ঠিক আছে আৰু তেনে আমি সব দৰকাৰ নাই গোটেখিনি আমি চাইলম কাৰণ আমাৰ ফাউন্ডেশন ক্লাছ দিয়া আছে সো এটো ফাউন্ডেশন ক্লাছ হৈ যাব গৈ যদি মই বিলাক কৈ থাকো ঠিক আছে সো এইবিলাক নকম বিশেষকৈ মই ডাইৰেক্ট তোমাৰ পাৰ্ট 20 নামি আহো আৰু 22 লে 20 লে নামি অহাৰ আগত মই 12 নম্বৰ পাৰ্টৰ কথা ক'ব খোজো কাৰণ 12 নম্বৰ পাৰ্টটো এটা ইম্পৰ্টেন্ট হয় ঠিক আছে কাৰণ আমাৰ সংবিধানত যেটো আমাৰ সম্পত্তি অধিকাৰ আছিল এই সম্পত্তি অধিকাৰ আমাৰ চেঞ্জ কৰা হৈছিল সো সম্পত্তি অধিকাৰ তোমাৰ পাৰ্ট 3 পৰা আনি পেলাই ক'ত ঢালি দিলে হেতু হৈ গল তোমাৰ পাৰ্ট
নাম্বাৰ 12 হেকাৰণে আহিব পাৰে পাৰ্ট নাম্বাৰ 12 ত তোমাৰ ফাইনেন্স আৰু প্ৰপাৰ্টি কথা উল্লেখ আছে যেটো তোমাৰ আৰ্টিকল নাম্বাৰ 264 পৰা 300 এ লৈকে পোৱা যায় আৰ্টিকল নাম্বাৰ 263 পৰা কলৈকে পোৱা যায় আৰ্টিকল নাম্বাৰ 264 পৰা 300 এ লৈকে পোৱা যায় কি পোৱা যায় 300 এ লৈকে পোৱা যায় কি পোৱা যায় পাৰ্ট নাম্বাৰ 12 part 12 okay 10 11 12 part 12 okay ইয়াত কি পোৱা যায় তোমাৰ ফাইনেন্স আৰু তোমাৰ কি ফাইনেন্স আৰু প্ৰপাৰ্টি বিষয় পোৱা যায় ঠিক আছে সো এটো এটা ইম্পৰ্টেন্ট আৰ্টিকল হোৱাৰ কাৰণে মই কৈ দিলো আৰ্টিকল নাম্বাৰ কিমান আৰ্টিকল নাম্বাৰ হৈ গল তোমাৰ কিমান 12 ঠিক আছে সো এতিয়া চাচোন আমাৰ প্ৰশ্ন আছিল কি আমি গৈ কত পালোগে হয়নে সো প্ৰশ্ন আছিল আমাৰ 22 কিন্তু এতিয়ালৈকে আমি পোৱাই নাই সো ইয়াৰ শুদ্ধ আনসাৰ 20 বুলি কলো মই সো 20 ত কি আছে হয় 20 ত মাত্ৰ এটাই আৰ্টিকল পোৱা যায় 20 ত মাত্ৰ এটাই আৰ্টিকল পোৱা যায় এতিয়া আমি সেই আৰ্টিকলটো বিষয় চাম 20 আৰ্টিকল পাৰ্ট নাম্বাৰ 20 তোমাৰ এটা আৰ্টিকল আছে যেটো হয় তোমাৰ 368 তোমাৰ এটা ইম্পৰ্টেন্ট আৰ্টিকল হয় যদি মোহৰত এতিয়া এম লক্ষ্মীকান্ত থাকে आपण দেখালো হেতেন এক সেকেন্ড ইয়াত এখন সবে পঢ়িছা আৰ্টিকল 1 ৰ পৰা 4 লৈকে সকলোৱে পঢ়িছা কাৰণ এখন আমাৰ কাৰণে গীতা বাইবেল ভাগৱত সব হৈ যায় হয়নে সো ইয়াত তোমাৰ এই যে এক সেকেন্ড ফাৰ্স্ট নাম্বাৰ আৰ্টিকল যেটো আছিল তোমাৰ এটা চাবা ফাৰ্স্ট আৰ্টিকলটো কিবা বিষয় আছিল মই দেখাই দিছো এক সেকেন্ড ওয়েট কৰা এক সেকেন্ড হৈ গল কোড গল আৰ্টিকল ফান্ডামেন্টাল ৰাইট পাই গলো মই ইন্ডিয়ান ইন্ডিপেন্ডেন্স এক্ট পাই গলো ইন্ডিয়ান ইন্ডিপেন্ডেন্স এক্ট আচ্ছা ইমান প্ৰিএম্বল ওকে ওয়েট ইউনিয়ন এন্ড টেৰিটৰিজ এটো তোমাৰ আৰ্টিকল নাম্বাৰ 1 ত কি দিছিলে যে আমাৰ দা টেৰিটৰি অফ ইন্ডিয়া ক্যান বি ক্লাসিফাইড ইনটু ওকে এখিনি আমাৰ হৈ গল এটা তোমাৰ 6 নম্বৰ আৰ্টিকলটো চোৱা 6 নম্বৰ আৰ্টিকলত কি আছে আৰ্টিকল নাম্বাৰ 4 কোড গল আৰ্টিকল নাম্বাৰ 4 ইখন ভাল আছিল মোৰ এখন মই তোলে চাই লবা আৰ্টিকল নাম্বাৰ 4 টো কি আছিল ওকে 6 নম্বৰ আৰ্টিকল কি আছিল চাবাচোন এবাৰ ঠিক আছে সো মানে সাধাৰণ যিবোৰ তোমাৰ চেঞ্জেস হ'ব সংবিধানৰ সংশোধন তোমাৰ আৰ্টিকল নাম্বাৰ 368 ত বাহিৰত থাকিব হেতু লিখা আছে ঠিক আছে এতিয়া চোৱা আৰ্টিকল নাম্বাৰ 368 মানে কি আৰ্টিকল নাম্বাৰ 368 এ সংবিধানখন কেনেকৈ সংশোধন কৰিব লাগে সেই বিষয়ে কৈছে সো সংবিধান সংশোধন মানে কি সংবিধানত যদি কিবা নতুনকে এড কৰিব লাগে যদি কিবা ৰিপিল কৰিব লাগে বা কিবা চেঞ্জ কৰিব লাগে দুই এটা তোমাৰ অতৰাব লাগে বা দুই এটা শব্দ এড কৰিব লাগে সো এইবিলাক তোমাৰ সময় অনুপাতে সংবিধানখন আমি জানো যে আমাৰ ভাৰতীয় সংবিধান সম্পূৰ্ণ ৰিজিড নহয় আৰু কি নহয় সম্পূৰ্ণ তোমাৰ নমনীয় নহয় হয়নে সো এই কাৰণে ভাৰতীয় সংবিধান আমি টাইম টু টাইম আমি চেঞ্জ কৰিব পাৰো কাৰণ সেই সময় যি সময় ডক্টৰ বি আম্বেদকাৰ লিখিছিলে 5G নোহোৱা যুগতো এতিয়ালৈকে এখন চলি থকা ইমান ধুনীয়া এখন সংবিধান সো টাইমে আমি ইয়াত কি কৰিব পাৰো আমি কিছুমান চেঞ্জ কৰিব পাৰো সো সেই কাৰণে আমি যিবোৰ চেঞ্জ কৰো ঠিক আছে তাকে সংশোধন বুলি কোৱা হয় কিন্তু সংশোধন তুমি মই গৈ কৰিব নোৱাৰো বা চৰকাৰে কৰিব নোৱাৰে বা কোনো মিনিষ্টাৰ এমএলএ অকলে বা যি কোনো মানুহে চেঞ্জ কৰিব নোৱাৰে তাৰ কাৰণে প্ৰপাৰ প্ৰসিডিউৰ আছে সেই কথাটো তোমাৰ লিখা আছে আৰ্টিকল নাম্বাৰ 368 ত সংবিধানৰ 20 নম্বৰ পাৰ্টৰ 368 ত কি লিখা আছে তোমাৰ amendment of Indian Constitution কথা লিখা আছে যে ভাৰতীয় সংবিধানখন কেনেকৈ সংশোধন কৰিব লাগে আৰু এই প্ৰসেছটো সংশোধনী প্ৰক্ৰিয়াটো বা প্ৰসেছটো তোমাৰ সাউথ আফ্ৰিকাৰ সংবিধানৰ পৰা অনা হৈছিল ঠিক আছে এতিয়া কথা হল সংশোধনী কেনেকৈ কৰিব পাৰি হেতু জানিবলৈ মন যায় স্যাৰ সংশোধনী কেনেকৈ কৰে সংশোধনী কৰা তিনিটা প্ৰসেছ আছে there are 3 processes okay প্ৰথমটো কোৱা হয় তোমাৰ সাধাৰণ বহুমত মানে half majority পালে হৈ যাব ঠিক আছে সো process of changing বা process of amendment of constitution সো এক নম্বৰ গল তোমাৰ সাধাৰণ বহুমত এক নম্বৰ পইণ্টটো কি সাধাৰণ বহুমত এই সাধাৰণ বহুমতত কি হ'ব সাধাৰণ বহুমতত কি হ'ব এই সাধাৰণ বহুমত তোমাৰ হাফ মেজৰিটি লাগে ঠিক আছে যিমান মেম্বাৰ থাকিব আধাই মেজৰিটি দিলে হ'ব মানে আধাই মনোনীত মানে কইলে হ'ল ঠিক আছে সো তেওঁলোকে প্ৰস্তাৱ দিলে হ'ল প্ৰস্তাৱ নহয় তেওঁলোকে সাপোৰ্ট দিলে হ'ল ঠিক আছে তেওঁলোকে সাপোৰ্ট কৰিলে হ'ল হাফ মেজৰিটিয়ে সাপোৰ্ট কৰিলে হ'ল তাৰ মানে সাধাৰণ ক্ষেত্ৰতে ঠিক আছে কিন্তু এই যেটো চেঞ্জেস হ'ব 368 ত বাহিৰত থাকিব ঠিক আছে সো 368 ৰ সাধাৰণ যিবিলাক সিস্টেম মানে ঠিক আছে সো সাধাৰণ যিবোৰ এমেন্ডমেন্ট সংশোধনী ব্যৱস্থা এই তোমাৰ 368 ত নাথাকে সো সাধাৰণ বহুমত বা সাধাৰণ যেটো নৰ্মেল যেটো তোমাৰ মেজৰিটি হয় এটো আন্ডাৰ যেটো সংবিধানত চেঞ্জেস হ'ব হেতু তোমাৰ 368 ত বাহিৰত থাকিব মন দিবা ঠিক আছে যেনেকে এখন ষ্টেটৰ নাম হলনি এখন ষ্টেটৰ তোমাৰ নাম হলনি কৰিব লাগে নাম হলনি কৰাটো তোমাৰ কি সাধাৰণ মেজৰিটি লৈ পেলাই 368 তোমাৰ মানে 368 আৰ্টিকলৰ বাহিৰতে হৈ যাব ঠিক আছে তাৰ মানে ভাৰতীয় মানে লিখিব নালাগে তেওঁলোকে যে আমি আৰ্টিকল নাম্বাৰ 368 ৰ অধীনত
368 অধীনত ভাৰতীয় সংবিধানৰ আমুক জেগাডোখৰ নাম আমুক জেগা কৰিছো লিখিব দৰকাৰ নাই কাৰণ 368 ইয়াত নাহে ঠিক আছে সো 368 বাহিৰত থাকিব ওকে সো সাধাৰণ যিবিলাক চেঞ্জেছ হ'ব এই সাধাৰণ চেঞ্জেছ বিলাক কৰিবৰ কাৰণে 368 আৰ্টিকল সহায় লোৱাৰ দৰকাৰ নাই এটো তোমাৰ মাত্ৰ সাধাৰণ মেজৰিটি ঠিক আছে এটো একদম নৰ্মেল মেজৰিটিতে এটো চেঞ্জ হৈ যাব যেনেকৈ তোমাৰ ষ্টেটৰ নাম সলনি কৰা হয়নে ষ্টেটৰ কি কৰা তুমি নাম সলনি কৰা বা ষ্টেটৰ তোমাৰ ক্ষেত্ৰফল মানে সলনি কৰা বা স্যালাৰিৰ ওপৰত কাম কৰা তাৰ মানে ধৰা বুলে আমুক অফিচাৰৰ স্যালাৰি বঢ়াব লাগে বা ইনক্ৰিমেন্ট কৰিব লাগে সো এখিনি কম বেছি কৰাখিনি কাম ঠিক আছে সো এইবিলাক সাধাৰণ যিবিলাক চেঞ্জেছ ভাৰতৰ সংবিধানত থাকে সেই চেঞ্জেছ বিলাক কৰিবৰ কাৰণে তুমি একেবাৰে সাধাৰণভাৱে হৈ যাব তাত তোমাৰ মাত্ৰ হাফ মেম্বাৰে ঠিক আছে মেজৰিটি দিলে হৈ গ'ল তাৰ মানে তেওঁলোকে সাপোৰ্ট কৰিলে হৈ গ'ল ওকে 368 আৰ্টিকল দৰকাৰ নাই সো এতিয়া আমি 360 আৰ্টিকল কেতিয়া প্ৰয়োগ হয় ঠিক আছে এতিয়া যেটো সাম হেতু তোমাৰ 363 তোমাৰ 368 প্ৰয়োগ হ'ব তাৰ মানে কি এটো স্পেশাল মেজৰিটি বুলি কয় ঠিক আছে এটো তোমাৰ কি বুলি কয় স্পেশাল মেজৰিটি অসমত কি বুলি কয় বিশেষ বহুমত দুই নম্বৰ গল তোমাৰ কি বিশেষ বহুমত ওকে ফাৰ্স্ট হৈ গল আমাৰ স্পেশাল মেজৰিটি সৰি সাধাৰণ বহুমত তাৰপৰ হৈ গল তোমাৰ কি বিশেষ বহুমত এই বিশেষ বহুমতত তোমাৰ মেম্বাৰ আধা সংখ্যক লাগিব তাৰমানে ধৰ 343 মান মেম্বাৰ লাগিব ঠিক আছে সো তাৰমানে তুমি 545ক তুমি 2/3 তুমি ইনটু কৰিবা যিমানটো ওলাব ঠিক আছে তাৰমানে তোমাৰ এপ্ৰক্সিমেটলি 363 উচৰি সাপোৰ্ট লাগিব 363 উচৰি ভোট পালেহে তোমাৰ বিশেষ বহুমত হ'ব বিশেষ বহুমত তোমাৰ 2/3 সদস্যৰ সন্মতি লাগিব ইয়াত কিন্তু মানে ইয়াত তোমাৰ হাফ আধা সন্মতি হলে হৈ গল তাৰ সাধাৰণ বহুমত এবিলে সাধাৰণ তোমাৰ ষ্টেটৰ নাম সলনি কৰা ল্যাঙ্গুৱেজ এড কৰা ভাষা এটা এড কৰি দিয়া বুলে ভাষা এটা অতৰাই দিয়া হেবিলে সাধাৰণ কাম বিলাক তোমাৰ সাধাৰণ বহুমত হৈ যাব কিন্তু বিশেষ বহুমত তোমাৰ 2/3 মানুহৰ 2/3 মেম্বাৰছ তোমাৰ সন্মতি লাগিব আৰু তোমাৰ মানে 343 এপ্ৰক্স তোমাৰ 343 উচৰাউচৰি মেম্বাৰে সন্মতি দিব লাগিব তেতিয়াহে তোমাৰ 368 আন্ডাৰ তোমাৰ বহুমতৰ আন্ডাৰ তোমাৰ কি হ'ব সংবিধান সংশোধনী হ'ব চাৰিয়াত কি ধৰণৰ সংশোধন হয় ইয়াত তোমাৰ ফান্ডামেন্টাল ৰাইটৰ নিচিনা সংশোধনবোৰ হয় ডিপিএসপিৰ নিচিনা সংশোধন হ'ব হাই কোৰ্টৰ নিয়ম বুলে সুপ্ৰিম কোৰ্টৰ নিয়ম চেঞ্জ কৰিব লাগে হেখিনি হ'ব ঠিক আছে বুলে প্ৰেসিডেন্টৰ ইলেকশনৰ নিয়ম বদলাই দিব লাগে জিএসটি ওপৰত নতুনকৈ আইন এখন বনাব লাগে জিএসটি চেঞ্জ কৰিব লাগে ঠিক আছে তাৰ মানে তুমি এই সৰি জিএসটি প্ৰেসিডেন্টৰ ৰুল এইবিলাক নহয় ইয়াত তোমাৰ ফান্ডামেন্টাল ডিউটি ডিপিএসপি ফান্ডামেন্টাল ৰাইট এইবিলাক কহেৰ সলনি হ'ব তাৰ মানে পাৰ্ট 3 নিচিনা যিবোৰ আছে হেবোৰ সংশোধন ইয়াত কৰিব পাৰিব ঠিক আছে সৰি হেৰি নহয় তোমাৰ কি হ'ব যে তোমাৰ স্পেশাল মেজৰিটি প্লাস আধা ৰাজ্যৰ বহুমত এতিয়া কমেটো কথা দেই বিশেষ বহুমতটো লাগিবই থাৰ্ড জিৰ সিস্টেম আছে বিশেষ বহুমতৰ লগতে আধা ৰাজ্যৰ অনুমতি লাগিব আধা ৰাজ্যৰ সন্মতি লাগিব আধা ৰাজ্যৰ সন্মতি এই আধা ৰাজ্যৰ সন্মতি মানে তোমাৰ 28 খন ন 15 খন তোমাৰ প্লাস লাগিব ঠিক আছে সো 15 ৰাজ্যৰ সন্মতি লগতে এই 2/3 যেটো বিশেষ মানে বিশেষ সন্মতি আছিল ন বিশেষ বহুমত আছিল ন এই বহুমত পোৱাৰ পাছত তোমাৰ সংশোধন কৰিব পৰা বস্তু ইটা হল কি হাই কোৰ্টৰ সিস্টেম সুপ্ৰিম কোৰ্টৰ সিস্টেম প্ৰেসিডেন্টৰ ইলেকশনৰ সিস্টেম চেঞ্জ কৰিব পৰা ঠিক আছে জিএসটি ওপৰ সিস্টেম চেঞ্জ কৰিব পৰা এই ধৰণৰ ডাঙৰ যদি চেঞ্জেছ কৰিব লগা হয় তেতিয়া তোমাৰ অকল কি হ'ব নোৱাৰিব অকল বহুমত হলে নহব তাৰ লগত তোমাৰ আধা ৰাজ্য সন্মতিও লাগিব তাৰ মানে তুমি হাই কোৰ্টৰ নিয়ম চেঞ্জ কৰা সুপ্ৰিম কোৰ্টৰ নিয়ম চেঞ্জ কৰা তাৰপৰা তোমাৰ কি যেনে তোমাৰ প্ৰেসিডেন্টৰ ইলেকশন বুলে অলপ বেলেগ ধৰণে পাতিব লাগে হয়নে সো এইবিলাক বস্তু কি কৰিব লাগিব চেঞ্জ কৰিবলৈ হলে কি হ'ব লাগিব তোমাৰ স্পেশাল মেজৰিটি থাকিব লাগিব তাৰ মানে এটা গম পালানে চৰকাৰে অকলে এইবিলাক কৰিব নোৱাৰে 343 হ'বনে নহব হয়নে সো চৰকাৰে অকল মানে বিপক্ষ নেতাও দৰকাৰ হ'ব বিপক্ষত থকা অপজিশন পাৰ্টিত থকা মেম্বাৰো দৰকাৰ হ'ব সংবিধান সলনি কৰিব কাৰণে সেই কাৰণে এবাৰ কৈছিলে যে আগলিবাৰ গম্পালা কথা ৰহিয়া ঠিক আছে ওকে সো পার্ট 22 আমাৰ পার্ট 20 আমাৰ কমপ্লিট মাত্ৰ তাত এটা আৰ্টিকল আছে 368 আৰু 368 আৰ্টিকলত কৈছে যে এমেন্ডমেন্ট অফ দা ইন্ডিয়ান কনস্টিটিউশন ভাৰতীয় সংবিধানখন কেনেকৈ চেঞ্জ কৰিব পাৰি কেনেকৈ সংশোধন কৰিব পাৰি সেই বিষয়ে লিখা আছে কোনটো আৰ্টিকলত 360 মানে 8 আৰ্টিকলত লিখা আছে নেক্সট কোৱেশ্চন বুজি পাইছা নাই বাৰু ভালকৈ মই পঢ়ালে যদি বুজি নোপোৱা আৰু বুজি নোপোৱা Which among the following is the legally binding convention? কৈছে যে নিম্নলিখিত কোনটো আইনী ভাবে বাধ্যতামূলক সন্মিলন তলৰ কোনখন সন্মিলন ঠিক আছে বাধ্যতামূলক হয় মানে গোটেই ওয়ার্ল্ডে পাতে ঠিক আছে হেখন হল তোমাৰ কি জানানে হেখন হল তোমাৰ বেছি পঢ়িব লগা নাই এটো হল তোমাৰ ইউনাইটেড নেশন কনভেনশন টু কমবেট ডিজার্টিফিকেশন ঠিক আছে সো মৰুভূমিকৰণৰ বিৰুদ্ধে যুঁজিবলৈ ৰাষ্ট্ৰসংঘৰ আয়োজিত এখন সন্মিলন তাক তোমাৰ কি ডিজার্টিফিকেশন বুলি কোৱা হয় ইয়াক তোমাৰ 1994 এস্টাবলিশ কৰা হৈছিল টু প্ৰটেক্ট এন্ড ৰিস্টোৰ দা
restore our land ঠিক আছে to protect and restore our land আমাৰ মাটি ঠিক আছে আমাৰ মাটি ঠিক আছে to protect and restore protect and restore our land ঠিক আছে to protect and restore our land এটো কেতিয়া আৰম্ভ কৰিছিল 1994 কে আৰম্ভ কৰিছিল কি ইউনাইটেড নেশন কনভেনশন টু কমবেট ডেজাৰ্টিফিকেশন ওকে নেক্সট কোৱেশ্চন ইয়াত আছে নে নাই যদি আমি নেক্সট পেজত যাম নাই নেক্সট কোৱেশ্চন third it was the important question Dr. B.R. Ambedkar was elected to Constituent Assembly of Undivided India from which among the following কোনখন ঠাই পৰা কোনটো প্ৰভিন্সৰ পৰা সংবিধান সভালৈ ডক্টৰ বি আৰ আম্বেদকাৰে ইলেকশন খেলি পেলাই গৈছিল আমি গম পাইছিলো যে ইলেকশনৰ তোমাৰ 389 মেম্বাৰ আছিল হয় না সংবিধান সভা 389 মেম্বাৰ আছিল তাৰে এজন আছিল তোমাৰ কোন ডক্টৰ বি আৰ আম্বেদকাৰ তেওঁ কোৰ পৰা হৈছিল তোমাৰ ওয়েস্ট বেংগলৰ পৰা ইলেকশন খেলি পেলাই গৈছিল ঠিক আছে তেওঁ ওয়েস্ট বেংগলৰ পৰা ইলেকশন খেলি পেলাই গৈছিল যেতিয়া ইণ্ডিয়া আনডিভাইডেড আছিল মানে কি তোমাৰ বাংলাদেশ পাকিস্তান ভাৰত একে হৈ আছিল তেতিয়া কথা কৈছে হ'ব একো দিদা নাই আৰু হস প্ৰশ্ন এটো হেনা ডিসকাশন কৰা হল হে কাৰণ এতিয়া নকৈছো বেছিকে বিষয় ওকে এটো কৈছে যে এজন ব্যক্তি কিমান বাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন কৰিব পাৰি এজন ব্যক্তি কিমান বাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন কৰিব পাৰি এটা কথা হল যে ভাৰতৰ ৰাষ্ট্ৰপতি বুলি কোৱাৰ লগে আমি তো একদম ৰাষ্ট্ৰপতি বাহিব লাগিব যে প্ৰথম কি হ'ব নাগৰিক যদি তোমাক কোৱা হয় যে ভাৰতৰ নাগৰিকসকলৰ ভাৰতৰ মানুহসকলৰ নামৰ লিষ্ট এখন বনোৱা তুমি প্ৰথমে কাৰ নাম লিখিব লাগিব ৰাষ্ট্ৰপতিৰ নাম লিখিব লাগিব কাৰণ কি তেওঁ হৈছে ফাৰ্ষ্ট সিটিজেন অফ ইণ্ডিয়া ওকে দেশৰ প্ৰথম নাগৰিক কোন হ'ব প্ৰেসিডেন্ট আৰু প্ৰেসিডেন্টৰ বিষয়ে ভাৰতীয় সংবিধানত 52 নং আৰ্টিকুলত উল্লেখ আছে 52 নম্বৰ আৰ্টিকুলত প্ৰেসিডেন্টৰ বিষয়ে উল্লেখ আছে ওকে প্ৰেসিডেন্ট অফ ইণ্ডিয়া কি হ'ব প্ৰেসিডেন্ট অফ ইণ্ডিয়া প্ৰেসিডেন্ট of India ke number article sir 52 number article আছে কৰ পৰা আনা হৈছে বলে ইউকে পৰা আনা হৈছে হগল 52 number article তেওঁ বিষয় লিখা আছে আৰু 61 number তেওঁ কেনেকে নমাই দিব পাৰি সেই বিষয় লিখা আছে 52 আৰম্ভ হৈছে তেওঁ পদৰ পৰা 61 ত ইমপিচমেন্টৰ কথা আছে মহা অভিযোগ মানে মহা অভিযোগ মানে কি ইমপিচমেন্ট কেনেকে তেওঁ মৰমত সৰিখনৰ পৰা নমাই দিব পাৰি সেই বিষয় লিখা আছে কত 61 নম্বৰ আৰ্টিকুলত লিখা আছে ওকে এইখিনি লেখা হৈ গল স্যাৰ এতিয়া কক যে ইয়াত সুধিছে আপুনি কি কৈছে ইয়াত সুধিছে যে এজন ব্যক্তি ভাৰতৰ কিমান বাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন কৰিব পাৰি ভাৰতৰ দুবাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন কৰিব পাৰি আৰু সেই যে তোমাৰ 57 নম্বৰ আৰ্টিকুলত লিখা আছে 57 নম্বৰ আৰ্টিকুলত কি লিখা আছে 57 নম্বৰ আৰ্টিকুলত কৈছে যে এজন ভাৰতৰ এজন ৰাষ্ট্ৰপতি দুবাৰ নিৰ্বাচিত হ'ব পাৰে ঠিক আছে নে এজন ব্যক্তি দুবাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ব পাৰে ৰাষ্ট্ৰপতি হিচাপে কি পায় তোমাৰ নিৰ্বাচিত হ'ব পাৰে সাউন্ড ঠিক আছে নহয় ন ওকে সো কি পায় দুবাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ব পাৰে আৰ্টিকল নম্বৰ 57 মতে ঠিক আছে সো আৰু কন্ডিশন কিবা গম পোৱা তেওঁ কন্ডিশন তোমাৰ আছে 59 নম্বৰ আৰ্টিকুলত তেওঁ কন্ডিশন আছে মানে কন্ডিশন মানে কি তেওঁ কি হ'ব নালাগিব ঠিক আছে 59 কৈছে যে তেওঁ দেউলিয়া হ'ব নালাগিব দেউলিয়া মানে বেংক্ৰাপ্টি হ'ব নালাগিব দেউলিয়া যদি হয় তেওঁ বোলে বন্ধন গোটৰ লোন মাৰিবলৈ বোলে ভাৰতৰ ফান্ডৰ বোলে ইমাৰ্জেন্সি ফান্ডৰ বোলে পইচা লৈ বন্ধনৰ লোন মাৰিলে নহব তাত লিখা আছে তেওঁ মেন্টালি ডিস্টার্ব হ'ব নালাগিব বোলে তেওঁ চাহ খাবলৈ বোলে ৰাতিপুৱা হামিয়াই বোলে হিমালয়লৈ যায় হবনে নহব ঠিক আছে সো তেওঁ আৰবিআই 15000 টকা জমা দিব লাগিব তেওঁ ইলেকশন খেলাৰ আগত তেওঁ ক'ব লাগিব আৰবিআই 15000 টকা জমা দিব লাগিব ঠিক আছে সো যদি তেওঁ হাৰে এই 15000 আৰবিআই জব্দ কৰি দিব নাপাৰে ঘূৰাই এই 15000 টকাটো কথা নহয় লাজৰ কথা এটো পইচা ঘূৰাই নোপোৱাটো ঠিক আছে সো কি হ'ব এইখিনি তেওঁ ভাবক কন্ডিশন হ'ব তেওঁ ভাৰতৰ নাগৰিক হ'ব লাগিব 25 বছৰ বয়স হ'ব লাগিব এইখিনি আমি সকলোৱে জানো হয়নে এইখিনি আমি সকলোৱে জানো ওকে এতিয়া আমি চাব লাগে নেক্সট কোৱেশ্চন এটো বুজি পাইছা নহয় নেক্সট কোৱেশ্চনটো কি দিছে which of the following countries has the lengthiest constitution in the world বিশ্ব আটাইতকৈ দীঘল সংবিধান কোনখন এটো মই পঢ়াব লাগে বুলি না ভাবো যদিও পঢ়াই দিছো কি হয় সকলোৱে জানো ভাৰতৰ সংবিধান আটাইতকৈ দীঘল সংবিধান lengthiest constitution okay ইয়াক বনাওতে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল
64 লাখ টকা খৰচ হৈছিল মানে এতিয়া বৰ্তমান আছে 448 টা আৰ্টিকেল তাৰ মানে সাব আৰ্টিকেল কথা কৈছো ঠিক আছে মেইনলি 395 ওকে সো 448 আৰ্টিকেল 22 পাৰ্ট এণ্ড 12 শিডিউল লগ লগাই স্কেডিউল লগ লগাই পেলাই কি হৈছে তোমাৰ সংবিধান ফৰ্ম হৈছে 448 আৰ্টিকেল 22 পাৰ্টস 12 schedule মানে 12 schedule লগাই পেলাই ভাৰতীয় সংবিধানখন গঠন হৈছে সো আটাইতকৈ ৰিটেন আৰু আটাইতকৈ দীঘল সংবিধান কোৰ হয় ইণ্ডিয়াৰ সংবিধান ৰাইট নেক্সট কোৱেশ্চন কি কৈছে a parliamentary bill passed by the Lok Sabha is sent to the president for assent the president send it back sabha de bad dia option bad dia question to focus kora question to hudise je parliamentary bill jodi ekhon bill lokosabhar dara gihito hoy jodi ekhon bill mane bidhek thik ase jodi ekhon bill pass by the Lok Sabha jodi ekhon bill lokosabhar dara pass hoy ahe tarpor jodi rashtrapati usole pothiba hoy kiyo pothiba hoy ami hokolo janu je bill ekhon lokosabha ba rajya sabha pora pass hoy ohar pasot rashtrapati usole gole rashtrapati sign korile ekhon ainole rupantarito hobo hekane CAB asile agote citizen amendment bill asile president sign kora pasote CAA hoy gol na citizen amendment act hoy gol so he karone je lokosabha pora pass hoy bill ekhon jetia rashtrapati usole jabo thik ase কি কারণে বলে তেও সহি কারণে the president send it back আকৌ যদি হে বিলখন যদি ৰাষ্ট্ৰপতিয়ে ঘূৰাই পঠিয়ায় কলৈ লোকসভাৰ যদি ঘূৰাই পঠিয়ায় for reconsideration পুনৰ বিবেচনাৰ কাৰণে পুনৰ আলোচনা বলে ভাবিছে যে ৰাষ্ট্ৰপতিয়ে বিলখন অলপমান ভুল আছে এখন মই আকৌ এবাৰ লোকসভালৈ ঘূৰাই পঠাও ঠিক আছে সো যদি ঘূৰাই পঠায় তাৰ পাছত if the Lok Sabha again যদি হে বিলখন লোকসভাই আকৌ পাস কৰি পঠায় কালে ৰাষ্ট্ৰপতিয়ে যদি আকৌ হে বিলখন যদি পাস কৰি পঠায় ঠিক আছে ৰাষ্ট্ৰপতিয়ে যদি হে বিলখন আকৌ পাস কৰি পঠায় তেতিয়া কি হ'ব উইদাউট মেকিং এনি চেঞ্জ ওকে কৈছে যে ৰাষ্ট্ৰপতিয়ে যেতিয়া ৰিকনসিডাৰেশনৰ কাৰণে যেতিয়া বিলখন কাছলে পঠাব যেতিয়া বিলখন তোমাৰ ৰাষ্ট্ৰপতিলৈ পঠাব ঠিক আছে ফাৰ্স্টটো হ'ল যে লোকসভা পাস কৰি পেলাই বিলখন যেতিয়া ৰাষ্ট্ৰপতিলৈ পঠাব আৰু ৰাষ্ট্ৰপতিয়ে এই বিলখন পুনৰ আলোচনাৰ কাৰণে আকৌ লোকসভালৈ ঘূৰাই পঠিয়াব লোকসভা এই বিলখন একো শুধৰণি নকৰাকে আকৌ যদি প্ৰেসিডেন্টৰ ওচৰলৈ ঘূৰাই পঠিয়াই দিয়ে ঠিক আছে সব প্ৰথম কথা হ'ল যে লোকসভাৰ বিলখন পাস কৰিলে বিলখন পাস কৰি প্ৰেসিডেন্টক দিলে ঠিক আছে এই প্ৰেসিডেন্টে কইলে বিলখন আকৌ পঠাইলে লোকসভালৈ যে এখন সোৱা কিবা ভুল আছে লোকসভাই কলে যে একো ভুল না আমি একো ঠিক কৰিব না আকৌ প্ৰেসিডেন্টলৈ পঠাই দিলে এতিয়া প্ৰেসিডেন্টে বিলখনৰ কি কৰিব লাগিব হেতু খুদিছে এতিয়া প্ৰেসিডেন্টে বিলখনৰ সাইন কৰিবলৈ বাধ্য নে না বাধ্য কি হ'ব বিলখন কি কৰিব লাগে বিলখন কি কৰিব পাৰে তাৰ কাৰণে চাৰিটা আমাক অপচন দিছে কৈছে যে বিলখনৰ ৰাষ্ট্ৰপতিয়ে সাইন কৰিব পাৰে মাস্ট এসেন্ট মানে বাধ্যতামূলক বুলি কৈছে তেওঁ সহি কৰাটো বাধ্যতামূলক তেওঁ মনোনীত কৰাটো বা তেওঁ সাইন কৰাটো বাধ্যতামূলক বুলি কৈছে তাপা কৈছে যে তেওঁ আকৌ এবাৰ পুনৰ বিবেচনা পুনৰ বিবেচনাৰ কাৰণে আকৌ পঠাও বুলি কৈছে পুনৰ বিবেচনাৰ কাৰণে আকৌ পঠাও বুলি কৈছে তাও কৈছে যে can they help of the supreme court সহায় লব বুলি কৈছে কোনে ৰাষ্ট্ৰপতি কৈছে যে সুপ্ৰিম কোৰ্টৰ সহায় লব বুলি কৈছে তাও কৈছে can arrange referendum জনমত কৈ বুলি কৈছে মানে সৰ্বসাধাৰণক ক'ব যে তোমালোকে ভোট দিয়া যে এখন বিল কি কৰা যায় এইবিলাক একো নকৰে মানে যেতিয়া এখন বিল লোকসভাৰ পৰা ৰাষ্ট্ৰপতিৰ ওচৰলৈ যাব ৰাষ্ট্ৰপতি যদি সেই বিলখন আকৌ লোকসভালৈ পঠাই দিয়ে পুনৰ আলোচনাৰ কাৰণে যদি পুনৰ আলোচনা কৰে বা নকৰে চেঞ্জ কৰে বা নকৰে যদি সেই বিলখন আকৌ ৰাষ্ট্ৰপতিৰ ওচৰলৈ ঘূৰাই পঠায় সেই বিলখনৰ ৰাষ্ট্ৰপতিয়ে সহি কৰিবলৈ বাধ্য এখন বিল ৰাষ্ট্ৰপতিয়ে সহি কৰিবলৈ কি হ'ব বাধ্য হ'ব ঠিক আছে এখন বিল কি হ'ব ৰাষ্ট্ৰপতিয়ে সহি কৰিবলৈ বাধ্য হ'ব সেই ৰাষ্ট্ৰপতিয়ে সহি কৰিব লাগিব মাষ্ট গিভ হিজ এসেন্ট ওকে ঠিক আছে সো যেতিয়া প্ৰথমবাৰ এখন বিল ৰাষ্ট্ৰপতিৰ ওচৰলৈ যাব ঠিক আছে ফাৰ্স্ট বোলে বিল এখন পাছ হ'ল ৰাজ্যসভাত পাছ হৈ গ'ল তারপর তোমার লোকসভালৈ গ'ল লোকসভাত পাছ হৈ গ'ল ঠিক আছে তা বোলে ৰাষ্ট্ৰপতিৰ ওচৰলৈ গ'ল এতিয়া ৰাষ্ট্ৰপতিৰ ওচৰত তোমাৰ তিনটামান পাৱাৰ থাকিব সেই বিলখনৰ ৰাষ্ট্ৰপতিয়ে প্ৰথমবাৰ কাৰণে সাইন কৰিব পাৰে দ্বিতীয়বাৰ কাৰণে উইথহল কৰি থব পাৰে ঠিক আছে আকৌ তৃতীয়বাৰ কাৰণে থাকিব পাৰে তেওঁ এখন ঘূৰাব পাৰে কিয় ঘূৰাব পাৰে তেওঁ ৰিকনসিডাৰেশনৰ কাৰণে ঘূৰাব পাৰে ঘূৰাই দিলে সো ঘূৰাই দিয়া পাছত যদি আকৌ তেওঁ যদি এখন আকৌ একো চিহ্নৰ যদি আকৌ ৰাষ্ট্ৰপতিলৈ পঠাই দিয়ে তেতিয়া আকৌ ৰাষ্ট্ৰপতি এক নম্বৰটো কৰিব লাগিব তাৰমানে সাইন কৰিবলৈ বাধ্য হ'ব লাগিব হ'বনে ৰাষ্ট্ৰপতি কৰিব সাইন কৰিবলৈ বাধ্য নেক্সট কৈছে যে নিম্নলিখিত কোনটো অনুচ্ছেদে কাৰখানাৰ বিপজ্জনক উদ্যোগত শিশু নিযুক্তি নিষিদ্ধ কৰে which of the following article prohibits the employment of children in factories and hazardous industries কৈছে যে তলত মানে নিম্নলিখিত আৰ্টিকলে শিশুক কি কৈছে তোমাৰ ফ্যাক্টৰী আৰু হ্যাজার্ডাস মানে বিপজ্জনক কামত নিয়োগ কৰাৰ পৰা বাধা দিছে
এইটো এটা ইম্পৰ্টেণ্ট আৰ্টিকল হয় ইয়াত তোমাৰ 23 আৰু 24 এই দুটা আৰ্টিকল মিলাই পেলাই যদি আমি পঢ়ো ঠিক আছে 23 আমি 24 আগত চাই লওঁ ঠিক আছে তাৰপৰা আমি 22 আৰু 25 চাম ওকে সো 23 আৰু 24 কৈছে যে আৰ্টিকল 23 আৰু 24 সোমাই আছে যে ৰাইট এগেইনষ্ট এক্সপ্লইটেশন তাৰ মানে কি তোমাৰ শোষণৰ বিৰুদ্ধে অধিকাৰ তোমাক কোনো শোষণ কৰিব নোৱাৰিব ঠিক আছে ৰাইট এগেইনষ্ট এক্সপ্লইটেশন কি কৈছে যে শোষণৰ বিৰুদ্ধে অধিকাৰ ঠিক আছে তোমাক কোনো শোষণ কৰিব নোৱাৰিব তাৰে তোমাৰ 23 নম্বৰ আৰ্টিকলত কি আছে আৰু 24 নম্বৰ আৰ্টিকলত কি আছে 23ত কি কৈছে 24ত কি কৈছে আমি জনাটো বৰ দৰকাৰ ঠিক আছে সো 23ত কৈছে যে প্ৰহিবিশন অফ ট্ৰাফিকিং হিউম্যান বিং এণ্ড কি তোমাৰ ফৰ্স লেবাৰ তাৰ মানে মানুহৰ কিনা বেচা কৰিব নোৱাৰিবা কোনো মানুহৰ কিনা বেচা কৰিব নোৱাৰিবা তুমি মানুহক ফৰ্সলি লেবাৰ কৰাব নোৱাৰিবা কাম কৰাব নোৱাৰিবা ঠিক আছে তুমি ট্ৰাফিকিং কৰিব নোৱাৰিবা মানুহক তোমাৰ তুমি কোন ধৰণৰ তোমাৰ লৰা ছোৱালী বা মহিলাক তুমি অনৈতিক কাৰ্যত জোৰ জবৰদস্তি কৰিব নোৱাৰিবা সেই কথাখিনি তোমাৰ 23 নম্বৰ আৰ্টিকল আছে ঠিক আছে সো প্ৰহিবিশন অফ ট্ৰাফিকিং হিউম্যান বিং সো prohibition of traffic in কি হ'ব human being prohibition of traffic in human being 24 কৈছে যে তুমি কোনো সৰু ল'ৰা ছোৱালীক prohibition of employment of children in factories and hazardous ঠিক আছে works ওকে সো কৈছে যে তুমি শিশুক কোনো ধৰণৰ তুমি শিশুক কি কৰিব নোৱাৰিবা তুমি বিপজ্জনক কাৰখানা বা উদ্যোগ ঠিক আছে prohibition of employment of children in factories ঠিক আছে বা মাইনিং এইবিলাক কামত তুমি শিশুক লগাব নোৱাৰিবা যি ধৰণৰ কাম জানে তোমাৰ মাইনিং হৈ গল তোমাৰ ৰেলৱে কনষ্ট্ৰাকচনৰ কাম হৈ গল ঠিক আছে তোমাৰ হাজাৰদাস যিবিলাক কাম মানে বিপজ্জনক যিবোৰ কাম কৰিলে তোমাৰ কি হ'ব ল'ৰা ছোৱালী ক্ষতি হ'ব পাৰে সেই ধৰণৰ কামত তুমি কি কৰিব দেবা ল'ৰা ছোৱালী 14 বছৰ তলৰ ল'ৰা ছোৱালী তুমি এপইন্ট কৰিব নোৱাৰিবা ঠিক আছে তুমি কি কৰিব ল'ৰা ছোৱালী তুমি এপইন্ট কৰিব এখিনি কামত নোৱাৰিবা সো হৈ গল 23 আৰু 24 আৰ্টিকল দুইটাকে একেলগে সময় পেলাই কি বুলি কয় আৰ্টিকল কি হ'ব তোমাৰ শোষণৰ বিৰুদ্ধে অধিকাৰ ঠিক আছে সো হুডিও পায় যে ৰাইট এগেইনষ্ট এক্সপ্লইটেশন কোনটো আৰ্টিকলৰ পৰা কোনটো আৰ্টিকল প্ৰভাইড কৰিছে কি হ'ব আনসাৰ 23 and 24 article provide us the right against exploitation ঠিক আছে ওকে 23 24 গল 22 কি আছে স্যার 22 কি বিষয় আছে 22 তোমাৰ এটা বৰ ধুনীয়া আৰ্টিকল আছে সেই বিষয়ে মই এতিয়া কৈছো তোমাক 22 তোমাৰ এটা খুব ইম্পৰ্টেন্ট আৰ্টিকল হয় কিয় ইম্পৰ্টেন্ট আৰ্টিকল হয় এটো তোমাৰ আৰ্টিকলৰ নট কি কৰা হয় prohibition নহয় protection ঠিক আছে protection against কি হ'ব protection against arrest and detention তাৰ মানে তোমাক arrest কৰাৰ পৰা তোমাক জেলত ভৰোৱাৰ বিৰুদ্ধে তুমি কি কৰিব পাৰা ঠিক আছে বা তুমি protection কেনেকৈ ল'ব পাৰা তুমি arrest against তোমাক যদি arrest কৰিবলৈ আহে কোনোবা তেতিয়া কি হ'ব সো 22 নম্বৰ আৰ্টিকলত কৈছে যে দুইটা ধৰণৰ মানে ডিটেনশন থাকে তাৰ মানে কি তোমাক কোনোবাই নি পেলাই জেলত ভৰাই থোৱা বা বেলেগ জায়গা ৰখা তোমাক কি বুলি কয় তোমাক ডিটেনশন বুলি কয় মানে আবদ্ধ কৰি ৰখা ঠিক আছে সো 22 নম্বৰ আৰ্টিকলে কৈছে যে এৰেষ্ট আৰু ডিটেনশনৰ এগেইনষ্টত তুমি কি অধিকাৰ পাইছা কৈছে যে দুই ধৰণৰ ডিটেনশন আছে বোলে এটা বোলে পুনিটিভ ডিটেনশন এটা হৈছে প্ৰিভেন্টিভ ডিটেনশন সবা 22 নম্বৰ আৰ্টিকলৰ বিষয় অকমান উহাই লৈছো ভালকে চাম 22 নম্বৰ আৰ্টিকল কৈছে যে তোমাৰ এৰেষ্টৰ এগেইনষ্ট ঠিক আছে তোমাক কি বুলি কয় তোমাক গ্ৰেপ্তাৰৰ বিৰুদ্ধে অধিকাৰ ওকে প্ৰথমটো ক'লে যে পিউনিটিভ ডিটেনশন আৰু এটা ক'লে তোমাৰ প্ৰিমিটিভ ডিটেনশন প্ৰিমিটিভ নহয় প্ৰিভেন্টিভ ঠিক আছে প্ৰিভেন্টিভ ডিটেনশন এই প্ৰিভেন্টিভ ডিটেনশন মানে কি ক্ৰাইমৰ আগতে যদি কাবাক এৰেষ্ট কৰে আৰু পিউনিটিভ ডিটেনশন মানে হ'ল যদি ক্ৰাইম কৰাৰ পাছত কাবাক এৰেষ্ট কৰে ক্ৰাইমৰ আগত চাইটো কি ধৰণৰ কথা ইয়েস কেতিয়াবা কি হয় কাৰবাৰ কিছুমান কথাই বহুত মানে বিখবাস্প বিয়পাই দিব পাৰে সো সেইবিলাক এৰেষ্ট কৰি থোৱা আগতে যেনেকে আৰ্টিকল 370 আতৰাই দিয়া সময়ত জম্মু কাশ্মীৰৰ কেইজনমান নেতাক আগতে গৃহবন্দী কৰিছিলে গৃহবন্দী মানে কি হাউস এৰেষ্ট বুলি কয় তাৰ মানে তোমাৰ চোৱা এই প্ৰিভেন্টিভ ডিটেনশন তাৰ মানে ক্ৰাইম কৰাৰ আগত যদি কাৰবাক এৰেষ্ট কৰে সেই মানুহজন তোমাৰ হোটেলতো ৰাখিব পাৰে ঘৰটো হাউস এৰেষ্ট কৰি ৰাখিব পাৰে নহলে জেলতো ৰাখিব পাৰে কিন্তু ট্ৰিটটো কিন্তু নৰ্মেল পিপলৰ দৰে দিব লাগিব কোৱাৰী দৰে ট্ৰিট কৰিব নোৱাৰিব তাৰ মানে খোৱা বোৱা সব দিব পাৰিব তেলো ফোন দিব নোৱাৰে টেলিভিছন চাব দিব নোৱাৰে বাহিৰৰ মানুহৰ সংযোগ ৰাখিব নিদিয়ে কোনে কোট ৰাখিছে কোনো গম নাপাব সিক্ৰেট জেগা ৰাখিব তেওঁলোকক খোৱা বোৱা ধুনীয়াকৈ প্ৰভাইড কৰিব মানে জেলৰ দৰে
বিহেভ নকৰে ঠিক আছে কিন্তু জেলতো ৰাখিব পাৰে ঘৰতো ৰাখিব পাৰে বা হোটেল বা ক'ৰবাৰ ৰুমত নিও ৰাখিব পাৰে ঠিক আছে আৰু এইটো তোমাৰ ক্ৰাইমৰ আগতে আৰু ক্ৰাইম যদি মানে তেওঁৰ দ্বাৰা ক্ৰাইমটো হোৱাৰ চান্স থাকে বা সেই যেটো কন্ডিশন চলি আছে সেই কন্ডিশনটো যদি তেওঁ গৈ পেলাই বুলি এখা কৈ দিলে বুলি আৰু মানে জ্বলন্ত সমস্যা হৈ যায় সো সেই তেনেকুৱা যদি কথাটো অনুমান হয় তেতিয়া তাৰ আগত যাক এৰেষ্ট কৰা হয় তাক তোমাৰ প্ৰিভেন্টিভ ডিটেনশন বুলি কোৱা হয় সো এইটো নৰমালি খুব কম দেখা যায় সো আমি ইয়াৰ বিষয়ে আলোচনা নকৰো আমি তাৰ নামটো হয় প্ৰিভেন্টিভ সো এইটো কি হয় সৰি পুনিটিভ এই পুনিটিভৰ ক্ষেত্ৰত কি যেতিয়া ক্ৰাইম হোৱাৰ পাছত এৰেষ্ট কৰে তাৰ মানে এৰেষ্ট ৱাৰেণ্ট নোহোৱাকে তোমাক কোনেও এৰেষ্ট কৰিব নোৱাৰিব সো কি বনাব এৰেষ্ট ৱাৰেণ্ট শো নকৰাকে এৰেষ্ট ৱাৰেণ্ট শো নকৰাকে তোমাক কোনেও এৰেষ্ট কৰিব নোৱাৰিব হৈ গ'ল এটা এক নম্বৰ পইণ্ট দুই নম্বৰ হ'ল যে কোনো মহিলাক পুৰুষ পুলিচে এৰেষ্ট কৰিব নোৱাৰিব ঠিক আছে লগত কি যাব লাগিব লগত মহিলা পুলিচ যাব লাগিব কিন্তু ইমাৰ্জেন্সি ক্ষেত্ৰত পুৰুষেও মহিলাক এৰেষ্ট কৰিব পাৰিব সূৰ্য অস্ত যোৱাৰ পাছত আৰু সূৰ্য উদয় হোৱাৰ আগত কোনো মহিলাক এৰেষ্ট কৰিব নোৱাৰিব ঠিক আছে নিজৰ পছন্দৰ উকিল ৰাখিব পাৰিব হয়নে তোমাৰ এই এৰেষ্ট কৰাৰ পাছত তোমাৰ মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰিব লাগিব ঠিক আছে নিজৰ পছন্দৰ উকিল ৰাখিব পাৰিব আৰু নিজৰ পছন্দৰ উকিল ৰখাৰ পাছত সেই উকিলৰ ওপৰত নিৰ্ভৰ কৰিব যে সেই মানুহজনে যি উকিল ৰাখিছে সেই মানুহজনে তোমাৰ কি পাব তেওঁ তোমাৰ এক নম্বৰ তেওঁ কিবা তোমাৰ জুডিশিয়েল কাস্টাডি পাব নে তেওঁ ন্যায়িক জিম্মাত যাব ঠিক আছে জুডিশিয়েল কাস্টাডি পাব নে তেওঁ তোমাৰ জুডিশিয়েল কাস্টাডি পাব নে তোমাৰ পুলিচ ৰিমান্ড পাব নে বেল পাব এটো সম্পূৰ্ণ সেই উকিলজনৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিব ঠিক আছে এটো বেল পাব নে তেওঁ জামিন হ'ব নে পুলিচৰ ৰিমান্ডত যাব নে জুডিশিয়েল কাস্টাডি যাব নে এই কথাটো কাৰ ওপৰত নিৰ্ভৰ কৰিব সেই উকিলজনৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিব ঠিক আছে কোৱা হৈছে যে উকিল নিজৰ পছন্দৰ উকিল ৰখাৰ অধিকাৰ আছে ঠিক আছে এটো হ'ল তোমাৰ কি 22 নম্বৰ আৰ্টিকেল ওকে সো এইটো আৰ্টিকেল এটা ইম্পৰ্টেন্ট আৰ্টিকেল হয় ঠিক আছে সো 25 নম্বৰ আৰ্টিকেল কাৰ বিষয়ে লেখা আছে 25 তোমাৰ কি আছে আমাৰ 22 টি হ'ল 25 আছে তোমাৰ ফ্ৰীডম অফ কনসায়েন্স অফ ফ্ৰী প্ৰফেশন তাৰ মানে ধৰ্মীয় অধিকাৰ কথা কৈছে ঠিক আছে সো ধৰ্মীয় অধিকাৰ কথা কৈছে মই ইংলিশটো বখা নকওঁ বাদ দিয়া সো 25 ধৰ্মীয় অধিকাৰ 25 ধৰ্মীয় অধিকাৰ মানে কি হ'ব ইয়াত তোমাৰ কি সোমাব ইয়াত তোমাৰ সোমাব যে তুমি তোমাৰ মতে ধৰ্ম চেঞ্জ কৰিব পাৰা তুমি ধৰ্ম চেঞ্জ কৰিবলৈ গলে তোমাক কোনেও বাধা দিব নোৱাৰিব এক নম্বৰ কথা তুমি ধৰ্ম চেঞ্জ কৰিব কৈছা তোমাক কোনেও বাধা দিব নোৱাৰিব ঠিক আছে তুমি ধৰ্ম চেঞ্জ কৰিব নাই বিচৰা তোমাক কোনো ধৰ্ম চেঞ্জ কৰিবলৈ জোৰ দিব নোৱাৰিব তুমি মুছলমান নহলেও তুমি নামাজ পঢ়িব পাৰা কিন্তু তুমি নামাজৰ নীতি নিয়ম জানিব লাগিব কেনেকৈ পঢ়ে কেনেকৈ পবিত্ৰ নিয়মখিনি পালন কৰিব তুমি পঢ়িব লাগিব কিন্তু তুমি জানিব লাগিব হয়নে তুমি এখিনি কৰিব পাৰিব লাগিব মুছলমান নহলে তুমি নামাজ পঢ়িব পাৰিবা তুমি ধৰ্ম প্ৰচাৰ কৰিব পাৰিবা তোমাৰ ধৰ্ম প্ৰচাৰ অধিকাৰ আছে কিন্তু চৰকাৰী খৰচত নহব বা চৰকাৰী মঞ্চত নহব তুমি চাইনো কি তুমি ধৰ্মীয় প্ৰচাৰ কৰিব পাৰিবা তুমি কৰিব পাৰা একো নাই তুমি ধৰ্ম প্ৰচাৰ কৰা তোমাৰ ধৰ্ম প্ৰচাৰ কৰা আৰামত কৰা বিন্দাস কৰা ঠিক আছে কিন্তু তুমি চৰকাৰী খৰচত বা চৰকাৰী মঞ্চত কৰিব নোৱাৰিবা চৰকাৰী মঞ্চত তুমি কি নোৱাৰিবা ধৰ্মীয় প্ৰচাৰ কৰিব নোৱাৰিবা সো এইবিলাক তোমাৰ ধৰ্মীয় ফ্ৰী প্ৰফেশন তুমি যি কোনো ধৰ্ম ল'ব পাৰা তুমি যি কোনো ধৰ্ম ভাল গুণবোৰ শিকিব পাৰা ঠিক আছে তোমাক কোনো ধৰ্মীয় গুৰুৱে তুমি বেলেগ ধৰ্মৰ গুণবোৰ শিকাত তোমাৰ ধৰ্ম গুৰুৱে বাধা দিব নোৱাৰিব বেলেগ ধৰ্ম গ্ৰহণ কৰিব যাওঁতে তোমাৰ ধৰ্ম গুৰুৱে বাধা দিব নোৱাৰিব তুমি ধৰ্ম চেঞ্জ কৰিব নোখোজিলে তোমাক বেলেগে তোমাক ধৰ্ম চেঞ্জ কৰিব নোৱাৰিব ঠিক আছে এইবিলাক তোমাৰ ফ্ৰী তুমি কি পা ফ্ৰী প্ৰপাগেশ্যন আছে কিহৰ তুমি ধৰ্মীয় ক্ষেত্ৰত তুমি এইখিনি কাম সম্পূৰ্ণ কৰিব পাৰা সো আৰ্টিকেল 22 23 24 25 মোৰ মতে আৰু একো ডাউট থাকিব নালাগে আৰু এই ধৰণৰ ক্লাছ হয়তো তুমি কোটো পঢ়া নাই গ্যাৰান্টি দিছো কমেন্ট দিবা যদি পাইছা নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চন হৈ গ'ল তোমাৰ যে কি আছে উলিওৱাই নে এনে সিমিলে কি হ'ব which of the following article direct the states to protect and improve the environment তলৰ নিম্নলিখিত কোনটো আৰ্টিকুলে পৰিবেশ সুৰক্ষিত উন্নত কৰিবলৈ নিৰ্দেশ দিয়ে কোনটো আৰ্টিকুলে নিৰ্দেশ দিয়ে আৰ্টিকুল নাম্বাৰ আমি পাৰ্ট 4 কি আছিল 36 to 51 হয়নে সো তাৰ মানে তাতে সোমাই আছে পাৰ্ট 4 তে সোমাই আছে 48 ৰ এ ঠিক আছে 48 ৰ এ তোমাৰ নিৰ্দেশ দিয়ে 48 ৰ কয় যে পৰিবেশ সুৰক্ষিত কৰাৰ লগতে উন্নত কৰিব লাগে আৰু তোমাৰ অৰণ্যৰ লগতে বন্য জীৱ-জন্তুসমূহ সুৰক্ষিত কৰাৰ চেষ্টা কৰিব লাগে কোনে গভৰ্ণমেণ্ট আৰু এটা কথা মন কৰিবা যদি গভৰ্ণমেণ্টে এইবিলাক কাম নকৰেও তুমি ফোৰ্স কৰিব নোৱাৰা কাৰণ কি ই বিবাদিত নহয় বা তুমি এনফোৰ্সেবল নহয় ই ন্যায়ালয়ৰ দ্বাৰা এনফোৰ্সেবল নহয় তুমি তোমাৰ ফান্ডামেন্টাল ৰাইট যদি ভায়োলেট হয় তুমি সুপ্ৰিম কোৰ্ট যাব পাৰা তুমি তাৰ বিষয়ে তুমি তাৰ এগেইনষ্টত তুমি কেছ ফাইল কৰিব পাৰা কিন্তু যদি ডিপিএসপি ভায়োলেট হয় তুমি যদি বস্তু নোপোৱা ঠিক আছে তুমি তাৰ এগেইনষ্টত তুমি কেছ দিব নোৱাৰা ঠিক আছে কেছ দিব নোৱাৰা কিয় তুমি আজি ৰেশন চাউল নাপালে তুমি কেছ দিব নোৱাৰা কাৰণ এটো ডিপিএসপি আন্ডাৰত আছে
ঠিক আছে সো ডিপিএসপি প্ৰথমে ভৰুৱাই নাছিলে কৈছিলে যে ভাৰতখন এতিয়া বহুত দুখীয়া দেশ এতিয়া ডিপিএসপিৰ দৰে বস্তু দিব দৰকাৰ নাই লাহে লাহে দি থোৱা এটা কাম কৰা ডিপিএসপি দি দিয়া যদি চৰকাৰখনত পইচা আহে চৰকাৰে ডিপিএসপি এপ্লাই কৰিব সো এতিয়া আমাৰ চৰকাৰে ডিপিএসপি এপ্লাই কৰি ৰাখিছে কিন্তু তুমি নাপালে তাৰ এগেইনষ্ট তুমি কেছ কৰিব যাব নোৱাৰা ডিপিএসপি ঠিক আছে সো 48 এই আৰ্টিকলে কি কৰে যে জীৱ-জন্তু বন্য জীৱ-জন্তু আৰু অৰণ্য সুৰক্ষিত কৰাৰ ক্ষেত্ৰত মাত মাতে 48A 49ত কি আছে 49 তোমাৰ ৰাষ্ট্ৰীয় কীৰ্তিচিহ্নসমূহক সুৰক্ষা দিয়া কথা আছে 49ত ঠিক আছে 50ত কৈছে যে সেপাৰেশন অফ জুডিশিয়াৰী ফ্ৰম এক্সিকিউটিভ 48A হৈ গল 49ত কি কৈছে যে কীৰ্তিচিহ্ন নেশনেল মনুমেন্ট বিলাক আমি সুৰক্ষা দিব লাগে নেশনেল মনুমেন্ট এই নেশনেল মনুমেন্ট বিলাক আমি কি কৰিব লাগে সুৰক্ষা দিব লাগে মানে আমি তাজমহলৰ দৰে বস্তুবিলাক আমি সযতনে ৰাখিব লাগে বুলি কৈছে ঠিক আছে এইবিলাক ৰাখিব লাগে খুব ইম্পৰ্টেন্ট 50 কৈছে যে ন্যায়পালিকা কাৰ্যপালিকাৰ পৰা পৃথক কৰি দিয়ে যাতে কোনো কাৰ্যপালিকাৰ মানুহ আহি পেলাই এক্সিকিউটিভ বৰ্ডৰ মানুহ আহি পেলাই ন্যায়পালিকাত মাত দিব নোৱাৰে যাতে ন্যায়পালিকাই ক'ব নোৱাৰে যে তুমি এই কেছটো তুমি কিয় পেন্ডিং ৰাখিছা সো ভাৰতত এজনে এনেকুৱা চাকৰি আছে যিটো চাকৰি কৰিবলৈ বা ডিউটি আজি নকৰাৰ কাৰণে দম দিব নোৱাৰে সেইজনে তোমাৰ জাজ ওকে জাজক কোনো পিএমচিএমে ক'ব নোৱাৰে যে কিয় আজি আপুনি কেছটো জাজমেন্ট নাই দিয়া কেলে আপুনি আজি কেলে কাম নাই কৰা আপুনি পুনৰ ক'ব নোৱাৰে কিয় নোৱাৰে যদি বেছি ছমাহ ফাঁচি 5 বছৰ জেল দি দিব যা ছাগলী চোৰ বোলে সাধাৰণ কেছ এটা ছাগলী চোৰ কৰিছিলে বোলে ছমাহ ফাঁচি 5 বছৰ জেল এতিয়া কি কৰিবা সেইকাৰণে বোলে ৱাইফৰ কাজিয়া কৰি আহিছে আৰু তুমি কৈছা বোলে ছাৰ এইটো চাই দিয়ক আজি আপুনি কিয় চোৱা নাই দম দিব নোৱাৰিবা দম দিবা খং উঠিব তোক চাই লম তো চুৰ কৰিছিলি ছাগলী ওকে ছমাহ ফাঁচি 5 বছৰ সেইকাৰণে কোনো জাজক তুমি কাম কৰিবৰ কাৰণে প্ৰেছাৰাইজ কৰিব নোৱাৰে সেইটো এটা 1 নম্বৰ চাকৰি আছে সো কি হ'ল 50 কৈছে যে ন্যায়পালিকা কাৰ্যপালিকাৰ পৰা পৃথক ঠিক আছে ন্যায়পালিকাৰ পৰা কাক পৃথক কৰিছে ন্যায়পালিকাৰ পৰা কাৰ্যপালিকাক পৃথক ন্যায়পালিকাৰ পৰা কাৰ্যপালিকাক পৃথক তাৰমানে কি তোমাৰ জুডিশিয়াৰীক এক্সিকিউটিভৰ পৰা পৃথক এইটো 50 নম্বৰ আৰ্টিকলটো প্ৰায় অহা দেখা যায় মন দিবলগীয়া ঠিক আছে নেক্সট লাষ্ট কোৱেশ্চন হ'ব চাগে এটা ইম্পৰ্টেন্ট কোৱেশ্চন 10টা কোৱেশ্চন ডিসকাস কৰিছো ঠিক আছে কিমান টাইম লাগিছে কিমান চাবৰ ভিতৰতে যদি লিখি গৈছা বহুত ভাল কাম কৰিছা Which system is used for the election of vice president? উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্ৰত কোনটো প্ৰচিডিউৰ ব্যৱহাৰ কৰা হয় মই এটা ভিডিও দিয়া আছে যে ৰাষ্ট্ৰপতি নিৰ্বাচন যদি তোমালোকে চাইছা বা চোৱা নাই বা চাই লবা যে ৰাষ্ট্ৰপতি নিৰ্বাচন কেনেকৈ হয় সেই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰস্তুতি তোমাৰ কি হয় উপৰাষ্ট্ৰপতি নিৰ্বাচন হয় ইয়াত মাত্ৰ কি নহয় তোমাৰ লেজিসলেচাৰ কেইজনমান মানুহ ইয়াত অন্তৰ্ভুক্ত নহয় ঠিক আছে সেইটো চাই লবা ভালকে ঠিক আছে ইয়াত তোমাৰ সিঙ্গল ট্ৰান্সফাৰেবল ভোট বুলি কোৱা হয় ঠিক আছে আৰু এইটো তোমাৰ কি বুলি কয় যে সিস্টেম অফ প্ৰপৰ্চনেল ৰিপ্ৰেজেন্টেটিভ তাৰ মানে তোমাৰ প্ৰিফাৰেন্স দিয়া ভোট দিয়া ঠিক আছে এই অগ্ৰাধিকাৰ ভোট হয় এইটো বিষয়ে মই গোটেই সিস্টেমটোৰ বিষয়ে মই কৈছো যে ৰাষ্ট্ৰপতি কোনটো প্ৰচেছৰ দ্বাৰা নিৰ্বাচন হয় কেনেকৈ নিৰ্বাচন হয় ভোট কেনেকৈ কাউন্ট হয় সিঙ্গল ট্ৰান্সফাৰেবল ভোট কি হয় এই গোটেই প্ৰচেছটো আমাৰ আগত গৈ পেলাই পলিটি বাই মহন্ত সাৰ্চ কৰিবা তাত পাই যাবা ধুনীয়াকৈ ওকে নেক্সট কোৱেশ্চনটো আমি চাই দিওঁ এক সেকেন্ড নেক্সট কোৱেশ্চনটো হৈ গ'ল ক'ত গ'ল 12 নম্বৰ বেগন হৈ গৈছে what is the maximum age until which a Supreme Court judge can hold office Supreme Court judge কিমান বছৰ বয়সলৈকে Supreme Court judge কিমান বছৰ বয়সলৈকে কি কৰিব পাৰে কোৰ্টৰ চাকৰি কৰিব পাৰে ঠিক আছে সো হাই কোৰ্টৰ জাজৰ কাৰণে 62 বছৰ এটো হাই কোৰ্টৰ জাজ থাকি পায় 62 বছৰলৈকে হাই কোৰ্টৰ জাজ আৰু সুপ্ৰিম কোৰ্টৰ তোমাৰ কিমান হ'ব 65 সুপ্ৰিম কোৰ্টৰ জাজ তোমাৰ 65 ইয়াৰ্ছলৈকে থাকিব পাৰে সো সুপ্ৰিম কোৰ্টৰ বিষয়ে কেই নম্বৰ আৰ্টিকলত উল্লেখ আছে চাই এইটো এটা পইণ্ট হ'ব পাৰে ইয়েস পইণ্ট হৈ যাব পাৰে 124 নম্বৰ আৰ্টিকলত উল্লেখ আছে প্ৰথমতে সুপ্ৰিম কোৰ্ট যেতিয়া এষ্টাব্লিছ হৈছিল মাত্ৰ 7 জন জাজ আছিল ঠিক আছে এতিয়া 33 জাজেস প্লাস 1 চিফ জাস্টিস অফ ইন্ডিয়া 124 নম্বৰ আৰ্টিকলত সুপ্ৰিম কোৰ্টৰ বিষয় আছে 124 article mention about Supreme Court প্ৰথমতে 7 জন আছিল জাজেস এতিয়া হল 33 জাজেস plus 1 chief justice of India total 34 judges okay 1 chief justice of India ঠিক আছে আৰু হাই কোৰ্টৰ জাজ তোমাৰ হাই কোৰ্টৰ জাজ ৰিটায়াৰমেন্ট ল'ব 62 years of age আৰু সুপ্ৰিম কোৰ্টৰ জাজ তোমাৰ ৰিটায়াৰমেন্ট ল'ব 65 years of age মন দিবা হাই কোৰ্টৰ কিতাপ দি দিব পঢ়ি যাবা নহলে কেতিয়াবা সুপ্ৰিম কোৰ্ট দি দিব পঢ়ি যাবা ঠিক আছে নেক্সট কোৱেশ্চন কিবা ইম্পৰ্টেন্ট নে নেক্সট কোৱেশ্চনটো ইম্পৰ্টেন্ট চোৱা Which article of the Constitution empowers the President to proclaim a financial emergency? Financial মানে কি অৰ্থনৈতিক financial মানে হৈ গ'ল অৰ্থনৈতিক মানে অৰ্থনৈতিক ইমাৰ্জেন্সি ইমাৰ্জেন্সিটো কি কয় হৈ গ'ল অৰ্থনৈতিক ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিবৰ কাৰণে ঠিক আছে মানে ৰাষ্ট্ৰপতি শাসন বুলি কয় ঠিক আছে সো এই অৰ্থনৈতিক ইমাৰ্জেন্সি
ফিনান্সিয়েল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিবলৈ সংবিধানৰ কোনটো আৰ্টিকুলে অধিকাৰ দিছে কাক ৰাষ্ট্ৰপতিক কাৰণ আমি জানো যে ইমাৰ্জেঞ্চি সদায় ডিক্লেয়াৰ কৰিব ৰাষ্ট্ৰপতিয়ে সো ইমাৰ্জেঞ্চিনো কেইটা সেইটো জানিব লাগিব আমি সো ইয়াত কোনটো আৰ্টিকুল সেইটো জানিব লাগিব ইয়াত হৈ গ'ল 360 আৰ্টিকুল ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ঠিক আছে অৰ্থনৈতিক ইমাৰ্জেঞ্চি আৰ্টিকুল 360 ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ইউএছএ আছিলে আগতে হয়নে ভাৰতত এতিয়ালৈকে এপ্লাই নাই হোৱা ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ভাৰতত এতিয়ালৈকে এপ্লাই নাই কৰা ভাৰতৰ হিমান তেনেকুৱা বেয়া দিন নাই হা ঠিক আছে ভাৰতত এতিয়া সিমান বেয়া দিন নাই হোৱা এতিয়ালৈকে এপ্লাই নাই হোৱা ক'ত ভাৰতত এতিয়ালৈকে এপ্লাই নাই হোৱা কি ফিনান্সিয়েল ইমাৰ্জেঞ্চি নেশ্যনেল ইমাৰ্জেঞ্চি ছাৰ নেশ্যনেল ইমাৰ্জেঞ্চি কোনটো আৰ্টিকল 352 আৰ্টিকুলত নেশ্যনেল ইমাৰ্জেঞ্চি কথা আছে নেশ্যনেল ইমাৰ্জেঞ্চি পৰীক্ষাত আহিব দেই এটা মই একদম গুৰুত্বপূৰ্ণ প্ৰশ্ন আনি আছো আকৌ মিছা কালে কিডাল হ'ব নেশ্যনেল ইমাৰ্জেঞ্চি তোমাৰ 352 আৰ্টিকুলত 352 আৰ্টিকুল তোমাৰ আছে নেশ্যনেল ইমাৰ্জেঞ্চি ক'ৰ পৰা ছাৰ জাৰ্মানীৰ পৰা ক'ৰ পৰা ছাৰ জাৰ্মানীৰ পৰা ষ্টেট ইমাৰ্জেঞ্চি ৰাজ্যিক ইমাৰ্জেঞ্চি তৎকালীন নে তোমাৰ কিবা এটা শব্দ আছিলে ইমাৰ্জেঞ্চি ঠিক আছে ষ্টেট ইমাৰ্জেঞ্চি 356 ষ্টেট ইমাৰ্জেঞ্চি 356 তোমাৰ কেতিয়া এপ্লাই হয় যেতিয়া তোমাৰ ৰাজ্য এখন কাৰণ আমি জানো যে ৰাজ্যসমূহ আমি একে হয় একটা ইউনিয়নৰ সমষ্টি হয়নে সো ৰাজ্য এখনে যদি কেন্দ্ৰীয় চৰকাৰ আইন মতে কাম নকৰে যদি আইন অৱমাননা কৰে তেতিয়া গৱৰ্ণৰ এখন চিঠি লিখিব প্ৰেসিডেন্টলৈ যে মহাৰাজ ইয়াত আপোনালোকৰ মতে কাম নাই হোৱা তেতিয়া ক'ব ষ্টেট ইমাৰ্জেঞ্চি দিব তাৰমানে এটা ৰাষ্ট্ৰপতি শাসন দি দিব ঠিক আছে সো ষ্টেট ইমাৰ্জেঞ্চি বা নেশ্যনেল ইমাৰ্জেঞ্চি কি হ'ব পাৰে 352 আৰ্টিকুল ষ্টেট ইমাৰ্জেঞ্চি 356 আৰ্টিকুল তোমাৰ ষ্টেট ইমাৰ্জেঞ্চি আৰু 352 নেশ্যনেল ইমাৰ্জেঞ্চি আৰু 360 ফিনান্স ইমাৰ্জেঞ্চি হ'ব পাৰে এতিয়া কথা হ'ল ছাৰ এই ইমাৰ্জেঞ্চি টাইমত ফাণ্ডামেণ্টেল ৰাইট বিলাক থাকে নাথাকে মৌলিক অধিকাৰ কথা কোৱাৰ অধিকাৰ ভ্ৰমণৰ অধিকাৰ বেহা বেপাৰ অধিকাৰ চাৰিওফালে ফুৰা অধিকাৰ এইবোৰ থাকে নাই এইবোৰ নাথাকে কিয় নাথাকে যেতিয়াই তোমাৰ আৰ্টিকুল 350 এপ্লাই হ'ব নেশ্যনেল ইমাৰ্জেঞ্চি যেতিয়া এপ্লাই হ'ব অটোমেটিক্যালি 358 আৰ্টিকুল এপ্লাই হৈ যাব 352 আৰ্টিকুল যেতিয়াই এপ্লাই হ'ব আৰ্টিকুল 352 কি আছে নেশ্যনেল ইমাৰ্জেঞ্চি কথা নাই জানো ছাৰ ইয়েছ নেশ্যনেল ইমাৰ্জেঞ্চি এই কৈছে যে নেশ্যনেল ইমাৰ্জেঞ্চি যেতিয়া আৰ্টিকুলটো এপ্লাই হ'ব তেতিয়া বোলে নিজে ইয়াৰ লগতে লাগি যায় এটা আৰ্টিকুল এটো বোলে 358 আৰ্টিকুল ও ছাৰ কি আছে 358 কৈছে যে যেতিয়াই বোলে 352 আৰ্টিকুল এপ্লাই হ'ব তেতিয়া বোলে 19 নম্বৰ আৰ্টিকুলটো মানুহে নেপাব আৰ্টিকুল 19 বোলে কেনসেল হৈ যাব আৰে আচ্ছা কি বস্তু আৰ্টিকুল 19 ভ্ৰমণৰ অধিকাৰ কথা কোৱাৰ অধিকাৰ হয়নে বেহা বেপাৰ অধিকাৰ মানে মৌলিক অধিকাৰ সো ডাইৰেক্ট নাই কোৱা 58 লাগু হৈ যাব বুলি কৈছে 358 উইল কি এনফোর্স তাৰমানে কি 352 যেতিয়া দি দিলে 352 বোলে আজি বা বোলে নেশ্যনেল ইমাৰ্জেঞ্চি সো লগে লগে দেখত তোমাৰ 358 আৰম্ভ হৈ যাব আৰু 352 কৈছে যে ফাণ্ডামেণ্টেল ৰাইট 19 থকা আৰ্টিকুল বিলাক ভায়োলেশন হ'ব কিন্তু এটা কথা মন কৰিছানে যেনেকুৱা ইমাৰ্জেঞ্চি নহওক কিয় আৰ্টিকুল নাম্বাৰ 20 আৰু 21 কেতিয়াও তোমাৰ নাইকিয়া হ'ব নোৱাৰে যেনেকুৱা ইমাৰ্জেঞ্চি নহওক আৰ্টিকুল 20 আৰু 21 খৰ্ব কৰিব নোৱাৰে ভেৰি ভেৰি ইম্পৰ্টেন্ট কি আৰ্টিকুল নোৱাৰে আৰ্টিকুল নাম্বাৰ 20 আৰ্টিকুল অনুচ্ছেদ নাম্বাৰ 20 আৰু 21 ক কেতিয়াও তোমাৰ খৰ্ব কৰিব নোৱাৰে তাৰমানে কি আছে নো 20 আৰু 21 কি আছে 20 আৰু 21 সাংঘাতিক আৰ্টিকুল ই তোমাৰ কিহৰ বিষয়ে আহি কৰে কনভিকশন ফৰ অফেন্সেস তুমি যদি কিবা ক্ৰাইমত ফসা তোমাক ফসাব নোৱাৰিব বেলেগ বেলেগ কৰিব নোৱাৰিব কনভিকশন ফৰ অফেন্সেস মানে কি এই আৰ্টিকুল 20 মতে হ'ল যে তুমি যদি কিবা এটা কেছত ফসিলা তুমি ধৰিলা 2010 চনত কেছ এটাত ফসিলা ছাগলী চোৱা কেছত 2010 চনত ফসিলা 2022 চনত গম পালে যে চাই আমাৰ ছাগলীজনী চুৰ কৰিছিলে তেতিয়া বোলে ছাগলী চোৱা কেছত 2010 চনত বোলে 5 দিন জেল আছিলে ঠিক আছে বোলে 2024 বোলে চেঞ্জ হৈ গ'ল লটো চেঞ্জ হৈ কৈ দিলে বোলে 6 মাহ ফাঁসি 5 বছৰ জেল খা এতিয়া তোমাক এইটো মতে শাস্তি দিব নোৱাৰিব তোমাক সেই 2010 চনৰ শাস্তি দিব লাগিব 5 দিন জেল হ'ব তাৰমানে যিটো সময়ত ক্ৰাইম আছিলে সেই সময়ত যি শাস্তি আছিলে সেই শাস্তিহে দিব পাৰিব তাৰমানে যদি ইমাৰ্জেঞ্চি হৈ থাকে যদি তুমি কাৰোবাৰ লগত তোমাৰ শত্ৰুতা আছিলে 2010 চনতে সেই শত্ৰুত বোলে ৰুলটো বোলে এতিয়া বদলি গ'ল তোমাৰ যদি সেই কেছটো ধৰি নি এতিয়া শাস্তি দি তুমি কি কৰিবা নোৱাৰিবা হয়নে সেই কাৰণে কৈছে যে আৰ্টিকুল 20 নামৰ ভায়োলেট নহব অকল হেতে নহয় বিছত আৰু আছে বিছত কৈছে যে এটা ক্ৰাইমৰ এটাই শাস্তি মানে এটা ক্ৰাইম নো ডাবল জিঅপাৰ্টি বুলি কয় তাৰমানে তুমি ধৰা তুমি কাৰোবাৰ লগত কাজিয়া কৰিলা ঠিক আছে আৰু এই কাজিয়া কত হি অলপ এক্সিডেন্ট হৈ গ'ল হি দুখ পালে তাৰ কাৰণ তোমাৰ 5 দিন জেল হৈ গ'ল
জেল হৈ গ'ল ঠিক আছে পাছত তোমাৰ ধৰা তোমাৰ আকৌ এবাৰ তোমাক সেই একেটা কেছৰ কাৰণে সেই একেটা ক্ৰাইমৰ কাৰণে তোমাক সেকেন্ড টাইমৰ কাৰণে আকৌ জেল দিব নোৱাৰিব যদি বেলেগ মানুহক মাৰাকে হ'ব সেম মানুহক সেম কেছটোৰ কাৰণে আকৌ এবাৰ তোমাক শাস্তি দিব নোৱাৰিব নো ডাবল জিঅ'পাৰ্ডি হ'ব ঠিক আছে আৰু কৈছে যে তুমি যেতিয়া তুমি জেললৈ যাবা তুমি বা তুমি এটা শাস্তি পাবা তুমি কনভিক্টেড হৈ গলা ঠিক আছে তুমি অপৰাধী হৈ গলা তুমি অপৰাধী মানে অপৰাধটো কনভিক্টেড হোৱাৰ পাছত তুমি শাস্তি ভোগ কৰি অহাৰ পাছত তুমি ঘৰলৈ ঘূৰি আহিবা তোমাক তেতিয়া কোনো অপৰাধী বুলি ক'ব নোৱাৰিব এইখিনি কি কৰে তোমাক এইখিনি তোমাক ৰক্ষা কবচ দিয়ে কোনে আৰ্টিকল 20 তোমাক এইখিনি কি দিয়ে ৰক্ষা কবচ দিয়ে আৰু এইখিনি যদি তুমি নোপোৱা তোমাৰ কি হ'ল তুমি ভাবাচোন হয়নে আৰু লগতে কি আছে তোমাৰ নো সেলফ ইনক্ৰিমিনেশ্যন তুমি নিজৰ বিৰুদ্ধে সাক্ষী দিব নোৱাৰিবা তাৰমানে তোমাক যদি কয় তুমি মাৰ্ডাৰ কৰিলানে তুমি সাইলেন্ট থাকিব পাৰা তুমি একো মুখেৰে নকৈ থাকিব পাৰা ঠিক আছে যদিহে তুমি মুখেৰে কিবা এটা ক'লেই তুমি ফচি যোৱাৰ চান্স থাকে তেতিয়া তুমি ৰাইট টু ৰিমেইন সাইলেন্ট তুমি মনে মনে থকা অধিকাৰ আছে ঠিক আছে এইটো গম পালা ওকে সো আৰ্টিকল 20 আমাক সেইখিনি সুবিধা দিয়ে সো যদি সেইখিনি সুবিধা কেনসেল কৰি দিয়ে যাকে তাকে উঠাই লৈ যাব কাৰ নামত ইমাৰ্জেন্সি নামত আৰ্টিকল 20 আৰু 21 ভাইলেট নহব বাকি তোমাৰ ঘুৰা পকা খোৱা পিন্ধা সব কেনসেল কৰি দিব আৰ্টিকল 350 টো লগাৰ লগে লগে 350 অটোমেটিক্যালি লাগি যাব অটোমেটিক্যালি নহয় কি হ'ব অটোমেটিক্যালি ঠিক আছে 21 কি স্যাৰ 21 টো ডেঞ্জাৰ আৰ্টিকল 21 তোমাৰ প্ৰটেকশন অফ লাইফ এন্ড লিবাৰ্টি পাৰ্সোনাল লিবাৰ্টি তোমাৰ লাইফ তোমাক জিয়াই থকা অধিকাৰ দিয়ে সেইকাৰণে হেলমেট নিপিন্ধিলে ফাইন কাটে গম পালা আৰু তোমাৰ সুইসাইড কৰাৰ পৰা যদি মানে যদি কোনোবা সুইসাইড এটেম্প কৰে আৰু যদি বাচি যায় তাৰ ওপৰত কেছ হৈ যাব ঠিক আছে তোমাৰ ৰাইট টু প্ৰাইভেচি আছে ঠিক আছে ৰাইট টু তোমাৰ পাৰ্সোনাল লিবাৰ্টি আছে তোমাৰ ৰাইট টু প্ৰাইভেচি আছে তুমি এই এডাল্ট্ৰেশন তাৰ মানে কি তুমি হেতু কম পাবা পাছত ঠিক আছে হেবিলাকৰ ওপৰত তুমি কি পাৰা তুমি বাচিব পাৰা তুমি হেলথৰ ওপৰত তোমাৰ কনসিয়াস হ'ব পাৰা সেইকাৰণে ধোঁৱা উলোৱা গাড়ী মানে পলিউশন কন্ট্ৰোল কৰে হয়নে সো কিয় এইবিলাক তোমাৰ ৰাইট টু ট্ৰেভেল এব্ৰড বাহিৰলৈ যোৱা এইবিলাক অধিকাৰ তোমাৰ খবৰ নকৰে ঠিক আছে সো পাৰ্সোনাল লিবাৰ্টি তোমাৰ ঠিক আছে পাৰ্সোনাল লিবাৰ্টি মানে কি ব্যক্তিৰ পাৰ্সোনাল লিবাৰ্টি এটো বুজি লবা ঠিক আছে সো আৰ্টিকল নম্বৰ 21 আৰু 20 কেতিয়াও ভায়োলেট কৰিব নোৱাৰে যেনেকৈ নেশনাল ইমাৰ্জেন্সি হল তামান 1 সেকেন্ডৰ কাৰণে তুমি সাসপেন্ড কৰিব নোৱাৰা ঠিক আছে কেনসেলটো নহবই 1 সেকেন্ডৰ কাৰণে তুমি আৰ্টিকল 20 আৰু 21 সাসপেন্ড কৰিব নোৱাৰা আৰু সেফগাৰ্ড কোন হয় এই সকলো বিলাকৰ ৰক্ষক কোন হয় এই সকলো বিলাকৰ ৰক্ষক হৈ গল তোমাৰ ফান্ডামেন্টাল ৰাইটৰ ৰক্ষক হৈ গল তোমাৰ সুপ্ৰিম কোৰ্ট ওকে সো আৰ্টিকল 32 কি বুলি কোৱা হয় যে ৰাইট টু কনস্টিটিউশনাল ৰিমেডিজ সাংবিধানিক উপসমৰ অধিকাৰ তাৰ মানে কি 32 এটা নিজেই মৌলিক অধিকাৰ যি বাকি বিলাক মৌলিক অধিকাৰক মৌলিক অধিকাৰ বনায় যদি ই নাথাকে বাকি বিলাক মৌলিক অধিকাৰ নহব ই আছে কাৰণে মৌলিক অধিকাৰ বিলাক মৌলিক অধিকাৰ হৈ আছে সো আৰ্টিকল নম্বৰ 32 এটা কি হয় নিজে মৌলিক অধিকাৰ সো কোনটো আৰ্টিকলক ভাৰতীয় সংবিধানৰ কি বুলি কয় সোল বুলি কয় 32 হয় আৰু কোনটো পাৰ্টক প্ৰিএম্বুলক সোল বুলি কয় থ্যাংক ইউ ভেৰি মাচ ইয়াৰ পিছৰ পাৰ্ট গিটাৰ কাৰণে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমাৰ এপটো ডাউনলোড কৰি মাত্ৰ 169 আপুনি পে কৰি পেলাই গোটেই জিএস ফাউণ্ডেশ্যন কোৰ্স আৰু লগতে এই এমসিকিউ খিনি এনেকৈ পঢ়িবলৈ পাব থ্যাংক ইউ শ্বেয়াৰ কৰি দিব